সো আজি আমি আসাম জিঅ'গ্ৰাফি লগতে আসাম লিটাৰেচাৰখিনিও কৰি পেলাম, ঠিক আছে। সো আমি মষ্টলি MCQ ফৰ্মেটতে চাম বস্তুখিনি, লগতে মই কৈ যাম আপোনালোকক যে এইখিনি চ'ৰ্চেছবিলাক কেনেকুৱা হয় বা কোনখিনি মানে কোনখিনি পাৰ্টৰ বস্তুখিনি চাব লাগে ইয়াৰ লগত, ঠিক আছে। আমি যেতিয়া কৈ যাম আপোনালোকে খালি লিখি ল'ব বস্তুখিনি হা, ইনফৰ্মেশ্যনখিনি লিখি ল'ব, যাতে ঘৰত গৈ পেলাই আপোনালোকে অকণমান খুচৰি বিচাৰিব পাৰে এইখিনিৰ ওপৰত। সো আমি লাষ্ট ক্লাছত এইখিনি কৰিছিলোঁ অকণমান। চ' অসমে কাৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰে, কিমানকেইটা ইণ্ডিয়ান ষ্টেটছৰ লগত, অ'কে। চ' আমি কিমানকেইটা আছিলে যদি চাওঁ, ওপৰত কাৰ লগত শ্বেয়াৰ কৰে, অৰুণাচল প্ৰদেশ, তাৰপিছত এইফালে আছে নাগালেণ্ড, হয়নে, তাৰপিছত এইফালে আছে মণিপুৰ, তলৰ ফালে আছে মিজোৰাম, ছাইডত আছে ত্ৰিপুৰা, এইফালে আছে মেঘালয়, আৰু এইফালে আছে নে কিবা ৱেষ্ট বেংগল, অ'কে। চ' কেইটা হ'ল 1 2 3 4 5 6 7, অ'কে। চ' আনচাৰ ইজ 7 ষ্টেটছ, সেইটো লাষ্ট টাইম কৰিছিলোঁ। এতিয়া নেশ্যনেল ৱাটাৰৱে নাম্বাৰ 2, এই নেশ্যনেল ৱাটাৰৱে নাম্বাৰ 2 কাক কয়, কোনটোৰ পৰা কোনটোলৈকে নেশ্যনেল ৱাটাৰৱে নাম্বাৰ 2 বুলি পৰে। এতিয়া যেনেকৈ আমি হাইৱেখিনি আমি জানো, চ' এতিয়া ইয়াৰ লগত চিন্স নেশ্যনেল ৱাটাৰৱে কথা কৰিছোৱে, এইটো বস্তু আপোনালোকে গৈ পেলাই ঘৰত চাই ল'ব, নেশ্যনেল হাইৱেজ অফ আছাম, নেশ্যনেল হাইৱেজ অফ আছামবিলাক চাই ল'ব লগত। নেশ্যনেল হাইৱে মানে এতিয়া মষ্টলি নেশ্যনেল হাইৱে 37 আৰু নেশ্যনেল হাইৱে 52, এইখিনি এই দুটা আমি জানো। আমাৰ গুৱাহাটীৰ পৰা লখিমপুৰলৈ কোনটো হয়, 52টো হয়, আৰু তলৰ পৰা যোনটো যায় এই যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, সেইটো 37। এতিয়া এই দুটা আপোনালোকে, আমি মেক্সিমাম মানুহখিনিয়ে জানে, কিন্তু তাৰ লগতে যদি আমি গোৱালপাৰাৰ ফালে যাওঁ, যদি আমি চিৰাঙৰ ফালে যাওঁ, যদি আমি তলৰ ফালে বঙাইগাঁৱৰ ফালে যাওঁ, তেতিয়া কোনবিলাক নেশ্যনেল হাইৱে হয় সেইকেইটাও আপোনালোকে এখন লিষ্ট বনাই ল'ব পাৰে। যেনেকৈ নেশ্যনেল হাইৱে থাকে তেনেকৈ নেশ্যনেল ৱাটাৰৱেও থাকে, অ'কে। চ' এতিয়া নেশ্যনেল ৱাটাৰৱে 1 যোনটো নেশ্যনেল ৱাটাৰৱে 1, সেইটো হ'ল হালদিয়া টু আলাহাবাদ, এইটো হ'ল নেশ্যনেল হাইৱে, নেশ্যনেল ৱাটাৰৱে নাম্বাৰ 1, হালদিয়া টু আলাহাবাদ। এইটো গংগাৰ ওপৰত যোনটো ৰাস্তা হয়, বা ৰাস্তা মানে কি, গংগাৰ ওপৰে জাহাজ লৈ পেলাই যোনটো যাব পাৰি, সেইটো নেশ্যনেল হাইৱে নেশ্যনেল ৱাটাৰৱে নাম্বাৰ 1। নেশ্যনেল ৱাটাৰৱে নাম্বাৰ 2 হ'ল আমাৰ ধুবুৰী টু শদিয়া, এইটো হ'ল নেশ্যনেল ৱাটাৰৱে নাম্বাৰ 2, ঠিক আছে। এইটো মনত ৰাখিবা। এইটো যোনটো হালদিয়া টু আলাহাবাদ, এইটো হ'ল 1। আৰু ফ্ৰম লক্ষীপুৰ টু ভাগা অভাৰ বাৰাক ৰিভাৰ, বাৰাকৰ ওপৰত যোনটো আছে, এইটো নাম্বাৰ 3 হয়। চ' আমাৰ ক'ব গ'লে অসমতে দুটা নেশ্যনেল ৱাটাৰৱে আছে, 1ও আছে 3ও আছে, ঠিক আছে। অ'কে। চ' এনেকুৱা ধৰণৰ বস্তুবিলাক আপোনালোকে চাই থ'ব, স্পেচিয়েলি নেশ্যনেল হাইৱে, নেশ্যনেল ৱাটাৰৱেৰ কথা ক'লোঁ, নেশ্যনেল হাইৱেখিনি চাই থ'ব, অসমৰ নেশ্যনেল হাইৱে কাৰ লগত কোনে কানেক্ট কৰে। তাৰপিছত পপুলেশ্যন ডেঞ্চিটি অফ আছাম পাৰ স্কুৱেৰ কিলোমিটাৰ। এইটো পপুলেশ্যন ডেঞ্চিটি মানে হ'ল অসমত যিমান পপুলেশ্যন আছে, যদি আমি এৰিয়াৰ লগত ডিভাইড কৰি দিওঁ, তেতিয়া আমি কিমান মানুহ পাৰ স্কুৱেৰ কিলোমিটাৰ আমি পাই যাওঁ, অ'কে। ফৰ এক্সাম্পল অসমত যদি ছাপ'জ 100টা মানুহ আছে আৰু অসমৰ এৰিয়া হ'ল 2 স্কুৱেৰ কিলোমিটাৰ, চ' অসমৰ ডেঞ্চিটি কিমান হ'ব, 50% পাৰ কিলোমিটাৰ, পাৰ স্কুৱেৰ কিলোমিটাৰ, মানে পাৰ স্কুৱেৰ কিলোমিটাৰ 50টা মানুহ থাকে বুলি ক'ব পাৰোঁ। চ' এতিয়া অসমত কিমান আছে টোটেল, 398 according to latest census, 398 ডেঞ্চিটি, পপুলেশ্যন ডেঞ্চিটি অফ আছাম। এতিয়া যদি মই সুধো হায়েষ্ট পপুলেশ্যন ডিষ্ট্ৰিক্ট, এতিয়া মই সেইকাৰণে কৈছোঁ লগে লগে আমি গৈ যাম, কোনটো ডিষ্ট্ৰিক্টত হায়েষ্ট পপুলেশ্যন আছে, চৰি হায়েষ্ট ডেঞ্চিটি আছে, হায়েষ্ট ডেঞ্চিটি ডিষ্ট্ৰিক্ট কোনটো হ'ব, কামৰূপ মেট্ৰ'।
আৰু একদম লোৱেষ্ট ডেন্সিটি ডিমা হাছাও ঠিক আছে তেনেকৈ হায়েষ্ট পপুলেশ্যন ডিষ্ট্ৰিক্ট লোৱেষ্ট পপুলেশ্যন ডিষ্ট্ৰিক্ট এইখিনিও আপোনালোকে চাই থ'ব হায়েষ্ট পপুলেটেড ডিষ্ট্ৰিক্ট কি হয় নগাঁও আৰু লোৱেষ্ট পপুলেটেড কাৰ্বি আংলং বা ডিমা হাছাও কোনোবা এটা হ'ব ঠিক আছে তাৰপিছত in which year was Assamese adopted as the official language of Assam official language of Assam কোনটো ইয়াৰত এডপ্ট কৰা হৈছিলে so কোনটো টাইমত এডপ্ট কৰা হৈছিলে ইট ইজ 1960 ভাষা আন্দোলন হৈছিলে আৰু সেইটো সময়ৰ পিছত এডপ্ট কৰা হৈছিলে এতিয়া লগতে এইটো এনেকৈ আহিব পাৰে যে কোনজন চিফ মিনিষ্টাৰৰ আণ্ডাৰত কোনজন চিফ মিনিষ্টাৰৰ সময়ত অসমীয়া এডপ্ট কৰা হৈছিলে এজ অফিচিয়েল লেংগুৱেজ সো ক'ব গ'লে 1960ত কোন চিফ মিনিষ্টাৰ আছিলে সেইটো আপোনালোকে জানিব লাগে বিমলা প্ৰসাদ চলিহা সো গম পাইছেনে মানে সব ফালে ৰিলেট কৰি দিব পাৰে সব ফালে ৰিলেট কৰি দিব অকল বুলি এইটো চন দিলে এইটো নহয় এই চিফ মিনিষ্টাৰ কথা সুধিব পাৰে ওকে সো এই বস্তুখিনি আপোনালোকে চাই ল'ব পাৰে যে CM বিলাকৰ সময়ত কোনজন CMৰ সময়ত কি হৈছিলে সেইটো আপোনালোকে যাতে অকমান চাইট হয় সেইখিনি অসম পলিটিতে পৰি যায় মানে পলিটি অফ আসামত সেইখিনি বস্তু পৰে একচুৱেলি ঠিক আছে তাৰপিছত এটোতো আমি চালবে which district of Assam has the highest population এটো আমি জানো নগাঁও who was the first chief minister of Assam গোপীনাথ বৰদলৈ এনেকুৱা কিছুমান থাকে ফাৰ্ষ্ট নন কংগ্ৰেছ CM কোন আছিল কংগ্ৰেছ পাৰ্টিৰ নাথাকা মানে নন কংগ্ৰেছ CM গোলাপ বৰবৰা ঠিক আছে দেন সবতছে শৰ্টেষ্ট টেনিয়ৰ থকা CM শৰ্টেষ্ট টেনিয়ৰ সবতছে কম সাৰ্ভ কৰা CM কোন আছিল শৰ্টেষ্ট টেনিয়ৰ ভূমিধৰ বৰ্মন শৰ্টেষ্ট টেনিয়ৰ থকা CM বহুত কম সময় সাৰ্ভ কৰিছিল ওকে সো CM অফ আসাম খিনিও আপোনালোকে যদি পাৰে চাই ল'ব লাগে সো অসমৰ ফাৰ্ষ্ট অসমৰ অনলি ফিমেল CM কোন হয় চাইদা আনোৱাৰা টাইমুৰ ঠিক আছে এইবিলাক বস্তু লগে লগে এই চিফ মিনিষ্টাৰ্ছ বিলাকৰ লগত পৰি যায় ঠিক আছে সো চাওক মানে বস্তুটো আপোনালোকে যদি ভাবে যে এতিয়া যেতিয়া হিষ্ট্ৰী পঢ়ি আছিলে আসাম হিষ্ট্ৰী পঢ়াইছিলে আপোনালোকক হৰকাৰণ ছাৰে যেতিয়া পঢ়াই আছিলে তেতিয়া ৰজা কোন ৰজাৰ আণ্ডাৰত কি হৈছিলে তেনেকৈ পঢ়াইছিলে হয় নাই এতিয়া ৰজাখিনি খতম হৈ গ'ল ব্ৰিটিছাৰ্ছ অহালৈকে ৰজাখিনি খতম হৈ গ'ল ব্ৰিটিছাৰ্ছৰ পিছত ৰজা নাইকিয়া এতিয়া আছে চিফ মিনিষ্টাৰ তো চিফ মিনিষ্টাৰ কোনজন চিফ মিনিষ্টাৰৰ সময়ত কোন কি বস্তু হৈছিলে সেইখিনি বস্তু জানিব লাগিব আমি ঠিক আছে তাৰপিছত which article of the constitution has special provisions with respect to Assam so এটো পলিটিৰ কোৱেশ্চনে হয় so পলিটি আপোনালোকৰ ক্লাছ আপোনালোকে 20 তাৰিখ নে 21 তাৰিখে পলিটি ক্লাছ হ'ব দুদিন ক্লাছ হ'ব আপোনালোকৰ অসম পলিটিৰ ওপৰত ঠিক আছে 20 তাৰিখ আৰু 21 তাৰিখ কালিৰ পৰা আপোনালোকৰ মেথছৰ ক্লাছ আজি পৰা মেথছৰ ক্লাছ হ'ব ইয়াৰ পিছত মেথছৰ ক্লাছ আছে সো আই থিংক সো 19th লৈকে পলিটি ছাৰ নাই 20 তাৰিখ 21 তাৰিখে দুদিন পলিটি ছাৰে আপোনালোকৰ পলিটি ক্লাছ ল'ব ঠিক আছে তেতিয়া এইবিলাক আৰু ডিটেইলছত কৰাব বাট এইটো হ'ল যে অসম এখন এটা স্পেচিয়েল ষ্টেটাছ থকা ষ্টেট হয় একৰ্ডিং টু দ্য কনষ্টিটিউশ্যন
বিকজ অসমত অট'নমাছ কাউন্সিলছ আছে সেইটো সময়তে অট'নমাছ কাউন্সিল কৰিবৰ কাৰণে দিছিলে স্পেচিয়েলি ইন ডিমা হাছাও এণ্ড কাৰ্বি আংলং অ'কে ডিমা হাছাও কাৰ্বি আংলং এইবিলাকত যোনটো অট'নমাছ কাউন্সিল ইভেন BTA দি অট'নমাছ কাউন্সিল এইটো আণ্ডাৰত অসম এটা স্পেচিয়েল প্ৰভিজন থকা ষ্টেট হয় আৰু এইটো কোনটো আৰ্টিকলত আছিলে এইটো কোনটো আৰ্টিকলত আছে 371A okay it is 6th scheduler under আছে 6th schedule 6th scheduler under 6th scheduler under এটো এটা স্পেশাল প্ৰভিজন থকা ষ্টেট হয় ঠিক আছে তাৰপিছত who appoints the chief justice of the Guwahati High Court Guwahati High Court of chief justice ক কোনে এপইন্ট কৰে প্ৰেসিডেন্ট chief justice ক সদায় প্ৰেসিডেন্ট চিফ জাষ্টিছক প্ৰেসিডেন্টে কৰে গভৰ্ণৰে হয়তো হেৰিক এপইন্ট কৰিব এ যোনবিলাক সিভিল সাৰ্ভিস অফিচাৰ্স হয় সিহঁতক এপইন্ট কৰিব গভৰ্ণৰে কিন্তু প্ৰেসিডেন্টে জাষ্টিস প্ৰেসিডেন্টে এপইন্ট কৰে ঠিক আছে সো এটো আসাম পলিটিত পৰে আসাম পলিটি মানে একচুয়ালি এটো ষ্টেটৰ পলিটি হয় আৰু ষ্টেটৰ পলিটি হয় ঠিক আছে সো লগতে হেকাৰণে আপোনালোকে এটো চাই থব কাৰেন্ট এফেয়াৰ্সত যে অসমৰ গভৰ্ণৰ নাম কোন হয় অসমৰ গভৰ্ণৰ কোন হয় চিফ জাষ্টিস অফ হাই কোৰ্ট কোন হয় অসমৰ হেতু চাই থব অসমৰ হাই কোৰ্ট চিফ জাষ্টিস কোন হয় হেতু চাই থব গভৰ্ণৰ কোন হয় হা চাওকচোন গুগল মাৰি পেলাই চাই পেলাই কক কোন হয় লক্ষ্মণ আচাৰ্য ওকে তাৰপিছত এটা চাওক ইন which year Assam Legislative Assembly was first constituted প্ৰথম বিধানসভাখন অসমৰ বিধানসভা কেতিয়া অৱস্থিত হেৰি কৰিছিলে ষ্টাৰ্ট কৰিছিলে কোনটো ইয়াৰ সো বিফোৰ ইন্ডিপেন্ডেন্স নে আফটাৰ ইন্ডিপেন্ডেন্স কৰিছিলে এটো কক ইন্ডিপেন্ডেন্সৰ আগত কৰিছিল নে ইন্ডিপেন্ডেন্সৰ পিছত কৰিছিল ইন্ডিপেন্ডেন্সৰ আগৰ পৰাই আছিল অসম একাৰণে তেতিয়া মোহাম্মদ সাদুল্লাহ আছিলে মোহাম্মদ সাদুল্লাহ কোন আছিলে অসমৰ ফাৰ্ষ্ট প্ৰিমিয়াৰ আছিলে ওকে অসমৰ ফাৰ্ষ্ট প্ৰিমিয়াৰ আছিলে মোহাম্মদ সাদুল্লাহ তেওঁ থাকাৰ সময়তে আসাম লেজিসলেটিভ এছেম্বলি ফাৰ্ষ্ট কনস্টিটিউট হৈছিলে ইন 1937 ঠিক আছে সো এটো লিখি থৈ দিব সাদুল্লাহ আছিলে অসমৰ ফাৰ্ষ্ট প্ৰিমিয়াৰ আগতে চিফ মিনিষ্টাৰ নাছিলে প্ৰিমিয়াৰ আছিলে সো অসমৰ ফাৰ্ষ্ট প্ৰিমিয়াৰ আছিল সাদুল্লাহৰ সময়ত সো এতিয়া লগতে চাওক আসাম লেজিসলেটিভ এছেম্বলি পঢ়িলেতো ইয়াৰ লগতে ঘৰত আপোনালোকে চাই থব স্পিকাৰ কোন আছিলে ইয়াৰ প্ৰথম স্পিকাৰ বাবু বসন্ত দাস আছিলে ফাৰ্ষ্ট স্পিকাৰ ঠিক আছে স্পিকাৰ নাম আছিলে বাবু বসন্ত দাস এটো চাব যে এটো মই কৈছো বিফোৰ ইন্ডিপেন্ডেন্স হয় নাই বিফোৰ ইন্ডিপেন্ডেন্স আফটাৰ ইন্ডিপেন্ডেন্স কোন ফাৰ্ষ্ট স্পিকাৰ আছিলে হেতু চাই থব আফটাৰ ইন্ডিপেন্ডেন্স কোন ফাৰ্ষ্ট স্পিকাৰ আছিলে ঠিক আছে এটোটো মই কৈ দিলো আফটাৰ ইন্ডিপেন্ডেন্স আপোনালোকে নিজে গৈ পেলাই ঘৰত বিচাৰি পেলাই উলাই পেলাই লিখি থৈ দিব এইবিলাকে বস্তু মানে সৰু সৰা যোনবিলাক এই পৰীক্ষাবিলাকত দিয়ে আজিকালি এইবিলাক এপিএসসি টো আহিছে মানে এপিএসসি টো আহিছে স্পিকাৰছৰ ওপৰত ওকে তাৰপিছত coming to the which of the following districts were created from Borpeta, Nalbari and Kamrup districts Borpeta, Nalbari আৰু Kamrup districtৰ অকমান লৈ পেলাই কোনখন ডিস্ট্ৰিক্ট গঠন হৈছিল বিশ্বনাথটো এফালে আছে শনিতপুৰৰ ফালে আছে হয় নাই আমাৰ এফালে আছে বৰপেটা নলবাৰীৰ ওচৰত নাইকিয়া উদালগুৰিও এফালে আছে বৰপেটা ওচৰত নাইকিয়া চিৰাঙো নাইকিয়া চিৰাঙো হে উদালগুৰিৰ ওচৰত আছে সো লাষ্টত কি থাকিলে বাক্সা সো বাক্সা ফৰ্ম হৈছিলে বৰপেটা নলবাৰী আৰু কামৰূপ ডিস্ট্ৰিক্টৰ অকমান লৈ পেলাই বাক্সাটো ফৰ্ম হৈছিলে
ওকে সো এতিয়া লগে লগে আৰু তামোলপুৰৰ কথাও চাই ল'বা তামোলপুৰ কোনকেইটা ৰিচেণ্ট ডিষ্ট্ৰিক্ট এইটোৱে আছিল ন তামোলপুৰ আৰু বিশ্বনাথ আৰু নতুন কিবা ডিষ্ট্ৰিক্ট আছে নেকি তামোলপুৰ আৰু বিশ্বনাথ কোনকেইটা ডিষ্ট্ৰিক্টৰ পৰা ফৰ্ম হৈছিলে যেনেকৈ বিশ্বনাথটো লখিমপুৰ ডিষ্ট্ৰিক্ট আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টৰ অকণমান পাৰ্ট লৈ পেলাই বিশ্বনাথখন ফৰ্ম হৈছিলে তেনেকৈ তামোলপুৰ কোনকেইটা ডিষ্ট্ৰিক্ট লৈ পেলাই ফৰ্ম হৈছিলে সেইটো চাই থবা বুজিছা বস্তুটো তাৰপিছত what percentage of Assam's total area is under forest cover forest coverer আন্ডাৰত কিমান percentage forest cover আন্ডাৰত আছে this is 34% 34% অসমৰ is under forest cover but এইটো decrease হৈ গৈ আছে কিন্তু every year it is decreasing increase হোৱা নাই কিয়া ঠিক আছে ফৰেষ্ট কভাৰ বুলি কৰাৰ লগে লগে আমি লাষ্ট টাইম চাইছিলো ন বেলেগ বেলেগ ধৰণৰ ফৰেষ্ট কোনকেইটা ডিষ্ট্ৰিক্টত আছে সেইখিনি চাই থব লাগে বেলেগ বেলেগ ধৰণৰ ফৰেষ্ট কোনকেইটা ডিষ্ট্ৰিক্টত আছে যেনেকৈ ট্ৰপিকেল ৱেট এভাৰগ্ৰীণ ফৰেষ্ট কোনকেইটা ডিষ্ট্ৰিক্টত আছিলে লখিমপুৰ ধেমাজি কি বুলি কয় লখিমপুৰ ধেমাজি ডিব্ৰুগড় তিনচুকীয়া এই পাৰ্টখিনিত গোটেই ট্ৰপিকেল ৱেট এভাৰগ্ৰীণ ফৰেষ্ট আছে হয় নাই ডিমা হাছাও আৰু কাৰ্বি আংলঙত ব্ৰড লিফ ফৰেষ্ট আছে আৰু পাইন ফৰেষ্ট আছে কাজিৰঙা মানস নেশ্যনেল পাৰ্কছবিলাকত চাবানা গ্ৰাছলেণ্ড আছে অ'কে সেই টাইপছ অফ ফৰেষ্টবিলাক চাই থ'ব লাগে নেক্সট which area of Assam are iron ore deposits found so অসমত আইৰণ পায় আইৰণ অৰ ডিপজিটছ আছে এটা জাগাত আইৰণৰ ডিপজিটছ ক'ত আছে চান্দাৰ ডিংগাই হিলছত আছে ধুবুৰীৰ ওচৰত আইৰণ পায় অসমত এইটো জাগাতে আইৰণ পায় চান্দাৰ ডিংগা হিলছ ইজ নিয়াৰ ধুবুৰী ইজ দ্য অনলি প্লেচ য'ত অসমত আইৰণ পায় ঠিক আছে চান্দাৰ ডিংগা হিলছ ঠিক আছে তেনেকৈ আমি চাব লাগে যে ক্ৰুড অইল কেইটা ক'ত পায় আমি লাষ্ট টাইম মই দিছিলোঁ ক্ৰুড অইল ক'ত পায় কোল তাৰপিছত লাইমষ্টোন তাৰপিছত এইকেইটাই মেইন আৰু লগতে এইটো আইৰণৰ ইয়াত পায় গ'ল্ডটো ক'ত পায় চাই দিব পৰা গ'ল্ড মষ্টলি সুবনশ্ৰী নদীত পোৱা হৈছিলে অ'কে চ' মষ্টলি নেচাৰেল ৰিচৰ্চেছ অফ আছাম কোনখিনি হয় সেইখিনি ক'ত পায় সেইটো চাব লাগে নেক্সট which mineral resource is predominantly found in মেঘালয় কাৰ্বি আংলং প্লেটিউজ মেঘালয় কাৰ্বি আংলং প্লেটিউৰ ওচৰত কোনটো পায় কি বস্তু পায় মেঘালয় কাৰ্বি আংলং প্লেটিউৰ ওচৰত পায় চিলমেনাইট পায় অ'কে চ' এইটো এটা মিনাৰেল ৰিচৰ্চ পায় মেঘালয় কাৰ্বি আংলং প্লেটিউত মেঘালয় কাৰ্বি আংলং প্লেটিউত ইনফেক্ট ইউৰেনিয়ামো পায় ইউৰেনিয়াম মেঘালয়ত পায় চ' অকণমান কাৰ্বি আংলং প্লেটিউৰ ফালেও আছে ইউৰেনিয়াম বাট সেইটো সেই ইউৰেনিয়ামটো আমি হেৰিত ইউজ কৰিব নোৱাৰোঁ নিউক্লিয়াৰ পাৱাৰ প্লেণ্টত ইউজ কৰিব নোৱাৰোঁ অ'কে তাৰপিছত who was the first to report the presence of petroleum bearing horizons in Assam প্ৰথম কোনে অসমত পেট্ৰলিয়াম আছে বুলি প্ৰথম কৈছিলে কোনজন আছিলে ইট ৱাজ হেনে বুলি মানুহজন ব্ৰিটিছ অফিচিয়েলজনে কৈছিলে যে অসমত পেট্ৰলিয়াম থকা পাথৰ আছে বা পেট্ৰলিয়াম অসমত পাইছিলে ঠিক আছে চ' তেনেকৈ আৰু প্ৰথম অসমত যদি কওঁ ব্ৰহ্মপুত্ৰখনৰ ছাৰ্ভে গোটেই ব্ৰহ্মপুত্ৰখন কিমান দীঘল কেনেকৈ গৈছে মেপখন বনাবৰ কাৰণে কোনজন মানুহে ফাৰ্ষ্ট কৰিছিলে
So this is Thomas Wood. Thomas Wood নামৰ মানুহজনে ফাৰ্ষ্ট সাৰ্ভে কৰিছিলে ইন 1794. Okay. Okay. The next যদি চাওঁ, which district in Assam is known for significant limestone reserve? Limestone reserves ক'ত ক'ত পায় অসমত? ডিমা হাছাও and কাৰ্বি আংলং. So limestone reserve ইয়াত পায় কাৰণে কোনটো ইণ্ডাষ্ট্ৰি আছে কাৰ্বি আংলং ডিমা হাছাওত? সিমেন্ট ইণ্ডাষ্ট্ৰি, এইটো মনত ৰাখিবা. সিমেন্ট ইণ্ডাষ্ট্ৰি আছে বিকজ ইয়াত লাইমষ্টন পায়. বিকজ সিমেন্ট বনাবৰ কাৰণে লাইমষ্টন লাগে. লাইমষ্টন হ'ল সোণৰ পাথৰ. ঠিক আছে. তাৰপিছত which industry is considered to be the backbone of Assam's economy? কোনটো হ'ব? টি ইণ্ডাষ্ট্ৰি. এতিয়া টি ইণ্ডাষ্ট্ৰিটো প্ৰথম ক'ত ষ্টাৰ্ট হৈছিলে? কোনটো ডিষ্ট্ৰিক্টত প্ৰথম টি গাৰ্ডেন হৈছে? ডিষ্ট্ৰিক্ট বিকজ তেতিয়া ডিব্ৰুগড় ডিষ্ট্ৰিক্ট নাছিলে, তেতিয়া লখিমপুৰ ডিষ্ট্ৰিক্টে আছিলে. ডিব্ৰুগড়, তিনচুকীয়া, লখিমপুৰ ডিষ্ট্ৰিক্ট মিলি পেলাই লখিমপুৰ ডিষ্ট্ৰিক্ট বুলি কৈছিলে. ঠিক আছে. আৰু ফাৰ্ষ্ট টি গাৰ্ডেন আছিলে ক'ত? চাবুৱা. চাবুৱা এতিয়া বৰ্তমান ডিব্ৰুগড় ডিষ্ট্ৰিক্টত আছে, কিন্তু সেইটো সময়ত লখিমপুৰ ডিষ্ট্ৰিক্ট আছিলে. বুজিছা না বস্তুটো? আৰু ফাৰ্ষ্ট টি কোনে ডিস্কভাৰ কৰিছিলে? ৰবাৰ্ট ব্ৰুচ. কেতিয়া? কোনটো ইয়াৰত? ৰবাৰ্ট ব্ৰুচ. কেতিয়া? কোনটো ইয়াৰত? 1823. আৰু ফাৰ্ষ্ট টি গাৰ্ডেন আই থিংক চ' 1833 আৰম্ভ হৈছিলে ইন চাবুৱা. তাৰপিছত আই থিংক চ' ফাৰ্ষ্ট আছাম টি কোম্পানী খুলিছিলে ইন 1835. আছাম টি কোম্পানী. ঠিক আছে. আৰু কোনটো ট্ৰাইবৰ পৰা ৰবাৰ্ট ব্ৰুচে চাহ হেৰিটো ওলাইছিলে, মানে চাহ কেনেকে খায় বা চাহৰ কথা গম পাইছিলে, টিৰ কথা গম পাইছিলে, কোনটো ট্ৰাইবৰ পৰা? চিংফো ট্ৰাইবটোৰ পৰা. চ' তেওঁ গৈছিলে, গৈ পেলাই দেখা পালে যে সিহঁতে কিবা এটা বইল কৰি পাত কিছুমান খায়, তাৰপিছত বহুত এনাৰ্জি পায় সিহঁতে কাম চাম কৰি থাকিবৰ কাৰণে. তেওঁ যেতিয়া খালে বস্তুটো ভাল পালে, বহুত ৰিফ্ৰেছিং পালে. অকণমান কিছুমান পাত ইংলেণ্ডলৈ পঠিয়াই দিলে, ব্ৰিটেইনলৈ পঠিয়াই দিলে. ব্ৰিটেইনত মানুহবিলাকে অকণমান খাই পেলাই তাত আৰু বিচাৰিলে সিহঁতে, আৰু বিচাৰিলে. তাৰ পিছৰ পৰা আহি পেলাই তেওঁ টি গাৰ্ডেনছ, কিন্তু ৰবাৰ্ট ব্ৰুচে 1823 যদিও হেৰি কৰিছিল, তেওঁ 1824 ঢুকাই থাকিলে. তাৰপিছত তেওঁৰ ভায়েক আছিলে চাৰ্লছ ব্ৰুচ. চাৰ্লছ ব্ৰুচে এই চাহৰ উৎপাদনটো বঢ়াবৰ কাৰণে চবফালে টি গাৰ্ডেনছ লগোৱা ষ্টাৰ্ট কৰিলে. ত' তেতিয়াৰ পৰা 10 বছৰ লাগিলে, 10 বছৰত এই চাবুৱা টি গাৰ্ডেনখন ষ্টাৰ্ট কৰিলে. চব জংঘল কাটি চব এইফালে টি গাৰ্ডেন লগোৱা ষ্টাৰ্ট কৰিলে. অ'কে. তাৰপিছত ওল্ডেষ্ট অপাৰেটিং ৰিফাইনাৰী ইন ইণ্ডিয়া. অকল ইণ্ডিয়াই নহয়, ইট ইজ অলছ' দ্য ওল্ডেষ্ট অপাৰেটিং ৰিফাইনাৰী ইন এছিয়া. কি হয়? ক'ত আছে? কোনটো ডিষ্ট্ৰিক্টত? ডিগবৈ কোনটো ডিষ্ট্ৰিক্টত আছে? তিনচুকীয়া ডিষ্ট্ৰিক্টত আছে. অ'কে, ডিগবৈ. Which town in Assam is known for its silk industry? Silk industry? শুৱালকুছি. শুৱালকুছিক আৰু কি বুলি জানা যায়? মেনচেষ্টাৰ অফ দ্য ইষ্ট.
এতিয়া যোনকেইটা সিল্ক ওয়ার্ম আছে আমি জানো কি আছে, এৰি আছে, মুগা আছে আৰু কি আছে, পাট। এইকেইটা বেলেগ বেলেগ সিল্ক ওলায়। এতিয়া এই এৰি সিল্ক ওয়ার্মটোৱে কি খায়? এৰি সিল্ক ওয়ার্মটোৱে খায় কেষ্টৰ প্লেন্টটো। মুগা সিল্ক ওয়ার্মটোৱে কি খায়? সোম এণ্ড চলাও প্লেন্ট। আৰু পাতটোৱে কি খায় ৰবা, পাতটো তোমাৰ কেষ্টৰ প্লেন্ট খায়, পাতৱৰ্মটো। না মালবেৰী খায়, মালবেৰী। অ'কে, এতিয়া ৰিফাইনাৰী বুলি কোৱাৰ লগে লগে যদি মই সুধো একদম ওল্ডেষ্ট ৰিফাইনাৰী হ'ল ডিগবৈ, হয় নাই? ডিগবৈৰ পিছত কোনখন ৰিফাইনাৰী খুলিছিল? ডিগবৈৰ পিছত নুনমাটি খুলিছিলে। নুনমাটি গুৱাহাটী ৰিফাইনাৰীটো খুলিছিলে। অ'কে, চ' গুৱাহাটী ৰিফাইনাৰী কেতিয়া খুলিছিলে? যেতিয়া চ' ডিগবৈ ৰিফাইনাৰীটো খুলিছিলে যেতিয়া ডিগবৈ আৰু ওচৰ পাজৰ ৰিজনছত তেল পাইছিলে। তাৰপিছত দেখিলে যে শিৱসাগৰ নাজিৰাটো তেল পোৱা ষ্টাৰ্ট হৈছে, তেতিয়া সিহঁতে নুনমাটি ৰিফাইনাৰীটো খুলিলে গুৱাহাটীত। তাৰপিছত আহিলে অসম আন্দোলন, নহয় চৰি, তাৰপিছত সিহঁতে খুলিলে হেৰি বঙাইগাঁও ৰিফাইনাৰী, বঙাইগাঁও ৰিফাইনাৰী খুলিলে। তাৰপিছত আহিলে অসম আন্দোলন, অসম আন্দোলনৰ সময়ত আৰু এখন ৰিফাইনাৰী সিহঁতে বিচাৰিলে, তেতিয়া সেইখন আছিলে নুমলীগড় ৰিফাইনাৰী। আৰু নুমলীগড় ৰিফাইনাৰী ইট ইজ অলছ' ন'ন এজ দ্য আছাম একৰ্ড ৰিফাইনাৰী। আছাম একৰ্ডৰ কাৰণে এখন ৰিফাইনাৰী খোলা হৈছিলে। ইজ অলছ' ন'ন এজ দ্য আছাম একৰ্ড ৰিফাইনাৰী। ঠিক আছে, আছাম একৰ্ড কেতিয়া চাইন হৈছিলে? আছাম একৰ্ড কেতিয়া চাইন হৈছিলে? 1985। আৰু কি হৈছিলে 1985ত? আৰু কি ফৰ্ম হৈছিলে? AGP ফৰ্ম হৈছিল 1995। অসম আন্দোলনৰ পিছতে AGP ফৰ্ম হৈছিলে। AGP ফৰ্ম হোৱাৰ তাৰপিছত ইলেকশ্যন হৈছিলে, ইলেকশ্যনত তাৰপিছত AGP জিকিছিলে, তাৰপিছত AGPৰে ৰুল আছিলে। ঠিক আছে, এতিয়া আছাম গেছ ক্ৰেকাৰ প্ৰজেক্ট লোকেটেড ইন ডিব্ৰুগড় ইজ এছ'চিয়েটেড উইথ দ্য প্ৰডাকশ্যন অফ হোৱাট? গেছ ক্ৰেকাৰ। গেছ ক্ৰেকাৰটোৱে কি প্ৰডাকশ্যন কৰে? গেছ ক্ৰেকাৰ যোনটো লেপেট কাটাত আছে, কি প্ৰডিউচ কৰে? নেচাৰেল গেছ কৰে নেকি? নামটো গেছ ক্ৰেকাৰ হয়, নেচাৰেল গেছ নকৰে। ফাৰ্টিলাইজাৰ্ছ নকৰে, চ'লাৰ এনাৰ্জি নহয়, ইট ইজ পেট্ৰকেমিকেল। চ' কি কৰে গেছ ক্ৰেকাৰ প্লেণ্টটোৱে? তোমাৰ নেচাৰেল গেছ আৰু পেট্ৰলিয়াম দি পেলাই এই প্লাষ্টিক বনায়। প্লাষ্টিক, PVC এইবিলাক যোনবিলাক আছে, যোনবিলাক পেট্ৰলিয়াম প্ৰডাক্টছ হয়, পেৰাফিন, ৱেক্স, মবিল, এইবিলাক বস্তু এই গেছ ক্ৰেকাৰত বনায়।
এইটো ন ওকে সো গেছ ক্ৰেকাৰে কি বনায় তোমাৰ মষ্টলি পেৰাফিন ৱেক্স বনায় তাৰপিছত তোমাৰ PVC প্লাষ্টিক্স এইবিলাক হয় পেট্ৰকেমিকেলছ ওকে ভেচলিন বনায় ভেচলিন তাৰপিছত উইচ ডিষ্ট্ৰিক্ট ইন আছাম ইজ নন ফৰ চিমেণ্ট ইণ্ডাষ্ট্ৰি চ' চিমেণ্ট ইণ্ডাষ্ট্ৰিটো ক'ত আছে আমি চাইছিলোঁ ক'ত আছে কাৰ্বি আংলং বিকজ লাইমষ্টন পায় তাত ঠিক আছে চোৱা বস্তুবিলাক এনেকুৱা হয় য'ত নেচাৰেল ৰিচোৰ্চেছ পায় তাৰ ওচৰতে এনেকুৱা ধৰণৰ ইণ্ডাষ্ট্ৰিজ থাকে যেনেকৈ এতিয়া আমি জানো যে ডিব্ৰুগড় ডিষ্ট্ৰিক্ট তিনিচুকীয়া ডিষ্ট্ৰিক্টত পায় তেল সেইকাৰণে গেছ ক্ৰেকাৰটোও ডিব্ৰুগড় ডিষ্ট্ৰিক্টতে আছে যেনেকৈ নামৰূপত এতিয়া ফাৰ্টিলাইজাৰ প্লেণ্ট আছে ফাৰ্টিলাইজাৰ প্লেণ্ট কিয় আছে বিকজ দুলীয়াজানৰ পৰা তাৰ পৰা আহে তেলটো আহি পেলাই তাত বা কয়লা তেল তাৰ পৰা ইউৰিয়া ফাৰ্টিলাইজাৰবিলাক বনায় ইন ফাৰ্টিলাইজাৰ নামৰূপ ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যনত ওকে সদায় ওচৰত থাকে চ' সেইবিলাক বস্তু চাবা যে অসমৰ কোনবিলাক ইণ্ডাষ্ট্ৰি নেচাৰেল ৰিচোৰ্চেছবিলাকৰ ওচৰত আছে ঠিক আছে তাৰপিছত এজ পাৰ এডমিনিষ্ট্ৰেটিভ ডিভিজনছ হাউ মেনি ডিষ্ট্ৰিক্টছ ডাজ আছাম হেভ ৰাইট নাও 35 চ' মই যদি এতিয়া সুধো 35 হয় এতিয়া AS04 ক'ৰ হয় গাড়ীত যে থাকে যে আমাৰ লখিমপুৰ কিমান 07 AS04 কাৰ হয় AS01 কাৰ হয় AS02 নগাঁও AS03 যোৰহাট 004 শিৱসাগৰ 05 6 to ডিব্ৰুগড় 6 to ডিব্ৰুগড় তেজপুৰ 12 হয় ওকে চ' সেই বস্তুখিনি তোমালোকে এবাৰ চাই ল'বা জাষ্ট এটা লিষ্ট এখন আছে RTO বুলি মাৰিবা RTO অফ ডিষ্ট্ৰিক্টছ চ' এইকেইটা চাই ল'বা AS30 কাৰ হয় এইটো কোৱাচোন AS30 কাৰ গাড়ীত দেখা পোৱা ডিষ্ট্ৰিক্টৰ নহয় সেইকাৰণে সুধিছোঁ পুলিচৰ গাড়ীৰ লগত দেখা পাবা AS30 সব পুলিচৰ গাড়ীত AS30 থাকে কাৰণ ডিষ্ট্ৰিক্টৰ নহয় সব পুলিচৰ গাড়ী AS30 থাকিব AS30 আগত যদি গৈ থাকে বেছি হৰ্ণ নামাৰিবা ওকে তাৰপিছত ইষ্ট ৱেষ্ট কৰিডৰ significant roadway project passes through each of the following districts in Assam ইষ্ট ৱেষ্ট কৰিডৰ হ'ল ইণ্ডিয়াৰ যোনটো ইষ্ট ৱেষ্ট কৰিডৰ হ'ল ইণ্ডিয়াৰ ইয়াৰ পৰা এটা কৰিডৰ গৈছে টিল হিয়াৰ দিছ ইজ দ্য ইষ্ট ৱেষ্ট কৰিডৰ ঠিক আছে ইষ্ট ৱেষ্ট কৰিডৰ পোৰবান্দাৰৰ পৰা ষ্টাৰ্ট হৈছে পোৰবান্দাৰ আছে তোমাৰ গুজৰাটত পোৰবান্দাৰ গুজৰাটৰ পৰা কৰিডৰটো কলৈলৈকে গৈছে শিলচৰ টু পোৰবান্দাৰ এতিয়া শিলচৰ টু পোৰবান্দাৰৰ মাজত কোনটো পৰিব ডিব্ৰুগড় পৰিবনে শিলচৰ পোৰবান্দাৰৰ মাজত এইফালৰ পৰা সোমাই আহিলা আহি পেলাই এনেকৈ গ'ল এইফালে মেঘালয় হৈ পেলাই ইয়াত শিলচৰ আছে বা শিলচৰ এনেকৈও যাব পাৰা থ্ৰু কাৰ্বি আংলং ডিব্ৰুগড় ক'ত আছে ডিব্ৰুগড় আছে ইয়াত চ' ডিব্ৰুগড় নপৰে নগাঁও পৰিবনে নগাঁও কিন্তু ইষ্ট ৱেষ্ট কৰিডৰটো তলৰ ফালেদি যায় থ্ৰু গুৱাহাটী শ্বিলং হৈ পেলাই যায় অ'কে চ' নগাঁও ক্ৰছ নকৰে কোকৰাঝাৰ ইয়াত আছে চ' কোকৰাঝাৰ তোমাক ক্ৰছ কৰিব কৰিমগঞ্জ আছে ইয়াত চ' কৰিমগঞ্জ ক্ৰছ নকৰে
ওকে সো এইটোৰ কাৰণে এনেকুৱা ধৰণৰ বস্তুৰ কাৰণে তোমালোকে মই কালি যে কৈছিলোঁ মেপখন ডিষ্ট্ৰিক্টছবিলাক বহুত ভালকৈ জানিব লাগিব কোনটো ডিষ্ট্ৰিক্টৰ পিছত কোনটো ডিষ্ট্ৰিক্ট আছে কোনটো ডিষ্ট্ৰিক্টৰ লগত কোনটো কানেকশ্যন আছে সেই বস্তুটো জানিলেহে এনেকুৱা ধৰণৰ কুৱেশ্যনছবিলাক কৰিব পাৰিবা ঠিক আছে তাৰপিছত which of the following industrial estates of Assam is specifically known for its petrochemical industry petrochemical industry কোনটো হেৰিত আছে petrochemical industry ক'ত দেখা পাওঁ আমি কোনটো হেৰি দেখা পাওঁ তো মই অলপ দেৰি আগত কৈছিলোঁ ওচৰতে যিহেকে আছে দুলীয়াজানখন নামৰূপত তোমাৰ ফাৰ্টিলাইজাৰ্ছ পায় পেট্ৰকেমিকেলছ পায় চব আছে 3-4টা ইণ্ডাষ্ট্ৰী আছে নামৰূপত এইকত দুলীয়াজানৰ একদম কাষতে আছে ওকে নামৰূপ ইনফেক্ট নামৰূপ থাৰ্মেল পাৱাৰ প্লেণ্টও আছে থাৰ্মেল পাৱাৰ প্লেণ্টত কি কৰে থাৰ্মেল পাৱাৰ প্লেণ্টত নামৰূপ থাৰ্মেল পাৱাৰ কৰ্পৰেশ্যন NTPC তাত বেসিক্যালি ইলেক্ট্ৰিসিটি প্ৰডিউস কৰে কেনেকে প্ৰডিউস কৰে কোল দি পেলাই আমাৰ ম্যাক্সিমাম ইলেক্ট্ৰিসিটি এতিয়া যোনবিলাক ইলেক্ট্ৰিসিটি আমাৰ জ্বলি আছে এটা সব কয়লা বেসড হয় কোল বেসড হয় কয়লা জ্বলাই আমি ইলেক্ট্ৰিসিটি প্ৰডিউস কৰোঁ এটো হাইড্ৰো ইলেক্ট্ৰিক নহয় যদিও আমি ভাবো যে ড্যামছৰ পৰা আমি সবে সৰুৰ পৰা জানো ন যে ড্যামছৰ পৰা ইলেক্ট্ৰিসিটি প্ৰডিউস হয় ড্যামছৰ পৰা কিন্তু হিমান ইলেক্ট্ৰিসিটি প্ৰডিউস নহয় যে আমাক পাৱাৰ কৰিব পাৰে আমাক ইণ্ডিয়াত বৰ্তমান এতিয়ালৈকে ম্যাক্সিমাম ইলেক্ট্ৰিক পাৱাৰ জেনাৰেশন more than 60-70% is through কয়লা জ্বলাই electric power hydropower is very less 10-15% is hydropower একদম বহুত কম যদিও আমি বহুত ড্যাম সেম বনাই আমি ভাবো যে ড্যামবিলাক দিপলে আমি বহুত হেৰি পাই আছো বাট ইমান পোৱা নাই এতিয়ালৈকে আৰু বহুত ড্যামছ বনাব লাগিব তেতিয়াহে আমি হেতু লেভেল পুৰলে পাম ওকে তাৰপিছত আসাম shares its longest interstate border with which neighboring state আমি কৰিছিলো মেঘালয় আৰু smallest to ত্ৰিপুৰা আৰু মই যদি হুদু অৰুণাচলৰ লগত কোনকিটা ডিস্ট্ৰিক্টছে বৰ্ডাৰ শেয়াৰ কৰে তিনচুকীয়া আৰু ধেমাজি লখিমপুৰ আৰু কোনকিটা ডিস্ট্ৰিক্টে শেয়াৰ কৰিব এখিনি তেজপুৰ বুলি ডিস্ট্ৰিক্ট নাই কি আছে শোণিতপুৰ বিশ্বনাথ লখিমপুৰ ধেমাজি তিনচুকীয়া ডিব্ৰুগড় ওকে সো এইখিনি বস্তু চাই থবা মানে কোনবিলাক ষ্টেটছৰ লগত কোনবিলাক ডিস্ট্ৰিক্টছে বৰ্ডাৰ শেয়াৰ কৰে এতিয়া which river forms the natural boundary between Assam and Bangladesh Assam আৰু বাংলাদেশৰ মাজত কোনটোৱে ন্যাচাৰাল বাউন্ডাৰী এটা ফৰ্ম কৰে মানে এই ৰিভাৰটো বাউন্ডাৰীয়ে তোমাৰ আমাৰ অসম আৰু বাংলাদেশৰ বৰ্ডাৰটো পৰে কোনটো ৰিভাৰ হ'ব এইটো সো এই বাৰাক ৰিভাৰখন মই কৈছিলো বাৰাক ৰিভাৰখন নহয় বাৰাক ৰিভাৰখন ভাঙি যায় ইনটু সুৰমা এণ্ড কুশিয়াৰা ৰিভাৰ ওকে মানে অসমৰ পৰা লাষ্টত অসমৰ পৰা যেতিয়া ওলাই যায় বাৰাক ৰিভাৰখন তেতিয়া ইট ডিভাইডস ইনটু সুৰমা ৰিভাৰ এণ্ড কুশিয়াৰা ৰিভাৰ ওকে আৰু এই কুশিয়াৰা ৰিভাৰটোৱে একচুয়ালি বাউন্ডাৰী ফৰ্ম কৰে বিটুইন আসাম এণ্ড বাংলাদেশ সো দ্য আনসাৰ ইজ কুশিয়াৰা ৰিভাৰ ওকে বাৰাক ৰিভাৰখনে ভাগ হৈ যায় ইনটু সুৰমা এণ্ড কুশিয়াৰা আৰু কুশিয়াৰা ৰিভাৰটো একচুয়ালি অসম আৰু বাংলাদেশৰ বাউন্ডাৰীত ফ্লো কৰে সেইকাৰণে হেতুৱে বাউন্ডাৰী ফৰ্ম কৰে এটা বগিবিল ব্ৰিজে কোন দুটা ডিস্ট্ৰিক্ট হেৰি কৰে কানেক্ট কৰে ডিব্ৰুগড় আৰু ধেমাজি হেৰিয়ে কোনকিটা ডিস্ট্ৰিক্ট কৰে কলিয়া ভুমুৰাই আকৌ কৈছে তেজপুৰ নাই ডিস্ট্ৰিক্ট শোণিতপুৰ আৰু
য়েছ চ' ইয়াত এইটো শোণিতপুৰ আৰু এইফালে নগাঁও হয় নাই এইফালে আছে তোমাৰ ধেমাজি ইয়াত ডিব্ৰুগড় আৰু এইফালে আৰু এখন ব্ৰিজ আছে এইটো কি কি কানেক্ট কৰে ঢলা আৰু শদিয়া আৰু আছে নি এইফালে আৰু এখন আছে ন শৰাইঘাটে কোনকেইটা ডিষ্ট্ৰিক্ট কানেক্ট কৰে শৰাইঘাটে কোনকেইটা ডিষ্ট্ৰিক্ট কামৰূপ আৰু কামৰূপ মেট্ৰ' কামৰূপ আৰু কামৰূপ মেট্ৰ' অ'কে চিমিলাৰলি আৰু এটা আছে এইফালে নৰনাৰায়ণ সেতু সেইটোৱে কোনকেইটা ডিষ্ট্ৰিক্ট কৰে নৰনাৰায়ণ সেতুৱে ধুবুৰী আৰু বঙাইগাঁও ঠিক আছে চ' এইবিলাক বস্তু জানিব লাগে এতিয়া মই যদি সুধো যে ব্ৰহ্মপুত্ৰৰ ওপৰত ৰেলৱে ব্ৰিজেছ কেইখন আছে ৰেলৱে ব্ৰিজেছ কেইখন আছে ক'ত আছে বগীবিলত আছে সেইটো আমি জানো বগীবিলৰ ৰেলৱে ব্ৰিজ আছে আৰু কলীয়াভোমোৰাত আছে নে ৰেলৱে ব্ৰিজ কলীয়াভোমোৰা এইখিনিত কলীয়াভোমোৰা ৰেলৱে ব্ৰিজ আছে নাই আৰু শৰাইঘাটত আছে আৰু ক'ত আছে নৰনাৰায়ণ সেতুত আছে চ' বৰ্তমান ব্ৰহ্মপুত্ৰৰ ওপৰত 3খন ৰেলৱে ব্ৰিজ আছে অ'কে ঢলা শদিয়াৰ ওপৰত নাই কলীয়াভোমোৰাৰ ওপৰত নাই সেইটো ইম্পৰ্টেণ্ট ইনফৰমেশ্যন এইবিলাক সৰু সৰু বস্তুৱে আহে পৰীক্ষাত ঠিক আছে তাৰপিছত which district of Assam is the leading producer of crude oil লিডিং প্ৰডিউচাৰ কোনটো হ'ব ডিব্ৰুগড় ডিষ্ট্ৰিক্ট অ'কে ষ্টিলৱেল ৰোডে অসমক কাৰ লগত কানেক্ট কৰিছে ষ্টিলৱেল ৰোড কোনফালে আছে জানানে ষ্টিলৱেল ৰোডৰ থ্ৰুৱে দি পেলাই নেতাজী সুভাষ চন্দ্ৰ বস গৈছিলে কলৈ গৈছিলে ষ্টিলৱেল ৰোড আছে তোমাৰ তিনচুকীয়াৰ পৰা ক'ত যায় ম্যানমাৰ অ'কে চ' কৰ লগত কানেক্ট কৰে ম্যানমাৰৰ লগত কানেক্ট কৰে ষ্টিলৱেল ৰোড এইটো বহুত ফেমাছ ৰাস্তা হয় ষ্টিলৱেল ৰোড Assam to which neighboring country connects to Myanmar ঠিক আছে চ' তেনেকুৱা ধৰণৰ ফেমাছ ৰোড যদি আমি চাওঁ যেনেকে গোহাঁই কমল আলি বুলি এটা আছে গোহাঁই কমল আলি কোনে বনাইছে নৰনাৰায়ণে বনাইছিলে অ'কে চ' এনেকুৱা ধৰণৰ হেৰিবিলাক ইম্পৰ্টেণ্ট এখন আৰু এটা আছে ধুদৰ আলি কোনে বনাইছিলে গদাধৰ সিংহ সেইবিলাক বস্তু ইম্পৰ্টেণ্ট হয় ইম্পৰ্টেণ্ট ৰোডছ অফ আছাম যেনেকৈ ষ্টিলৱেল ৰোডটো ইম্পৰ্টেণ্ট হয় তেনেকৈ আৰু ইম্পৰ্টেণ্ট ৰোডছ যোনবিলাক আছে সেইবিলাকো তোমালোকে চাই পেলাই থ'ব লাগে আৰু কোনে বনাইছিলে স্পেচিয়েলি ঠিক আছে তাৰপিছত which of the following rivers is a tributary of the Barak river tributary কোনটো হ'ব পাৰে জাষ্ট এলিমিনেট কৰা মানস হয় নে tributary of Barak নহয় ধনশিৰি হয় নে সোনাই সুবনশিৰি হয় জানো বাৰাকৰ তাত নহয় তাত কি থাকিলে এইটোৱে থাকিলে সোনাই অ'কে চ' বাৰাক আৰু ট্ৰিবিউটাৰিজ বাৰাক এণ্ড ইটছ ট্ৰিবিউটাৰিজ চাই থবা বাৰাক এণ্ড ইটছ ট্ৰিবিউটাৰিজ বাৰাক এণ্ড ইটছ ট্ৰিবিউটাৰিজ বহুত ইম্পৰ্টেণ্ট হয়
এতিয়া এইকেইটাৰ ভিতৰত এই মানস ধনশিৰি আৰু সোৱণশিৰিৰ ভিতৰত কোনটো ব্ৰহ্মপুত্ৰৰ সাউথ বেংক ট্ৰিবিউটাৰী হয় তলৰ পৰা ব্ৰহ্মপুত্ৰৰ আহি পেলাই কোনটো লাগিছে এখন ব্ৰহ্মপুত্ৰ ন তলৰ পৰা আহি পেলাই কোন লাগিছে কোন লাগিছে সোৱণশিৰি ক'ৰ পৰা লাগিছে সোৱণশিৰি ক'ৰ পৰা আহিছে সোৱণশিৰিখন ক'ৰ পৰা আহিছে অৰুণাচলৰ পৰা আহিছে নাই অৰুণাচল ক'ত আছে ওপৰত আছে চ' ওপৰৰ পৰা লাগিছে চ' সোৱণশিৰিখন ওপৰৰ পৰা লাগিছে হয় নাই মানসখন ক'ৰ পৰা আহিছে মানসখনো ভূটানৰ পৰা আহিছে মানস নেশ্যনেল পাৰ্ক ইয়াত আছে চ' কোনখন তলৰ পৰা আহিছে ধনশিৰিখন আছে ক'ত গোলাঘাটত আছে ধনশিৰি এটা মই চিম্পল ফাণ্ডা দি দিছোঁ দি পেলাই যোনবিলাক ৰিভাৰ আছে দিখৌ দিচাং ধনশিৰি দিহিং এইবিলাক চব সাউথ বেংক তলৰ পৰা আহি লাগিছে বাছ এইটো মনত ৰাখিব দি পেলাই যোনবিলাক আছে চব তলৰ পৰা লাগিছে দিখৌখনো তলৰ পৰা লাগিছে শিৱসাগৰ ডিক্ৰংখন বাৰু ওপৰৰ পৰা লাগিছে বাকী যোনবিলাক দি পেলাই আছে সেইবিলাক চব তলৰ পৰা ঠিক আছে তাৰপিছত ৱাইল্ড লাইফ চেঞ্চুৰী 1997 অলৰেডি কৈ দিছে 1997 এষ্টাব্লিছ হৈছে আৰু যোৰহাট ডিষ্ট্ৰিক্টত আছে কোনটো যোনটো হলক গিবনছ আছে হলক গিবনছ কি হয় হলংপাৰ গিবন চেঞ্চুৰী হলক গিবনছ কি হয় হলক গিবনছ it is India's only ape species ape মানে বান্দৰ নহয় ape মানে হ'ল য'ত নেজ নাই যোনবিলাক বান্দৰৰ নেজ নাথাকা বান্দৰ আৰু যোনবিলাক অকমান ডাঙৰ হয় সাইজত আৰু বেছি মানুহৰ নিচিনা হয় সেইবিলাকক এপ বুলি কয় যেনেকৈ গৰিলা চিম্পাঞ্জি ওৰাংউটাং এইবিলাক হ'ল এপ চ' ইণ্ডিয়াত এপছ নাইকিয়া চিম্পাঞ্জি গৰিলা এইবিলাক নাই এইবিলাক চব আফ্ৰিকাত থাকে কিন্তু ইণ্ডিয়াত অকল এটাই এপ আছে দিছ ইজ দ্য হলক গিবন হলক বান্দৰটো সেইটো এপ হয় দিছ ভেৰি ক্ল'জ টু হিউমেনছ অ'কে অনলি এপ অফ ইণ্ডিয়া ইজ দ্য হলক গিবন এইটো পায় হলং পায় চিম্পাঞ্জি ইণ্ডিয়াত নাই ইণ্ডিয়াত চিম্পাঞ্জি গৰিলা এইবিলাক চব আফ্ৰিকাত পাবা ওৰাংউটাংটো পাবা তুমি ইণ্ডোনেছিয়াত ঠিক আছে ইণ্ডিয়াজ অনলি এপ এইটো আমি পাওঁ অসমত ইন হলক গিবন আৰু হলংপাৰ এই ৱাইল্ড লাইফ চেঞ্চুৰীটো হলংপাৰ গিবন চেঞ্চুৰীটো কিয় নিউজত আছিলে অলপ দিনৰ আগত জানানে নিউজত আছিলে অলপ কাৰ সমষ্টিত কাৰোবাৰ সমষ্টিত পৰে এইটো বহুত এক্সাইটিং কেৰেক্টাৰ এজন চ' মৰিয়নি যোৰহাট মৰিয়নিৰ সমষ্টি হয় এইটো নিউজত আছিলে চ' ইয়াত বেচিকেলি সিহঁতে হলংপাৰ গিবন ৱাইল্ড লাইফ চেঞ্চুৰীত সিহঁতে তেল এক্সপ্ল'ৰেশ্যন কৰিবৰ কাৰণে তেল খানি ওলাবৰ কাৰণে সিহঁতে পাৰ্মিশ্যন বিচাৰিছিলে আৰু দি দিছিলে তাৰপিছত আকৌ চেলেঞ্জ কৰিলে সুপ্ৰিম কোৰ্টে আকৌ সুপ্ৰিম কোৰ্টে তাত চেলেঞ্জ দিলে এণ্ড সুপ্ৰিম কোৰ্টে এইটো ৰখাই দিলে যে সেই ৱাইল্ড লাইফ চেঞ্চুৰীত তেল এক্সপ্ল'ৰ কৰিবৰ কাৰণে দিয়া নাযাব বিকজ যদি তাত কৰিলেহেঁতেন তেল এক্সপ্ল'ৰেশ্যন গোটেইখন বৰবাদ হৈ গ'ল গছ চছ কাটি পেলাই বৰবাদ হ'লহেঁতেন সেইকাৰণে ৰখাই দিলে সেইটো নিউজত আছিলে সেইকাৰণে তেতিয়া তেওঁ অকণমান নিউজত ওলাইছিলে বহুত তাৰপিছত Chakrasila Wildlife Sanctuary 1994 renowned for protecting which primate species and spans which districts so primate species মানে বান্দৰৰ কোনটো জাতি পায় Chakrasila Wildlife Sanctuaries আৰু কোনকেইটা ডিষ্ট্ৰিক্টত পায় কি হ'ব এইটো Chakrasila Wildlife Sanctuary আছে তোমাৰ অসমৰ ৱেষ্টাৰ্ণ পাৰ্টত কোনকেইটা ডিষ্ট্ৰিক্ট আছে কোকৰাঝাৰ এণ্ড ধুবুৰী আৰু ইয়াত কি পায় গল্ডেন লাংগুৰ পায় এই বান্দৰটো পায় ইন দিছ Chakrasila Wildlife Sanctuary ঠিক আছে আৰু ক'ত আছে
কোকৰাঝাৰ and দিছপুৰ মই ধুবুৰী মই সেইদিনাখন এটা লিষ্ট দিছিলোঁ মনত আছে উইকিপিডিয়াৰ য'ত ৱাইল্ড লাইফ চেঞ্চুৰী কেইটা আৰু কোনকেইটা ডিষ্ট্ৰিক্টছত পায় ৱাইল্ড লাইফ চেঞ্চুৰীটো কোনকেইটা ডিষ্ট্ৰিক্টত স্প্ৰেড আউট হৈ আছে সেই লিষ্টখন মই দেখাই দিছিলোঁ উইকিপিডিয়াৰ সেই লিষ্টখনৰ পৰা আপোনালোকে চাই ল'ব পাৰে ৱাইল্ড লাইফ চেঞ্চুৰী কোনবিলাক ৱাইল্ড লাইফ চেঞ্চুৰী কোনকেইটা ডিষ্ট্ৰিক্টত আছে ঠিক আছে which sanctuary in Assam's Udalguri and Baksa district was created to protect the hispid hare and pygmy hawk hispid hare হাপুহু এটা পায় আৰু এটা pygmy hawk মানে কি কয় নৰাগাহৰি বুলি কয় নেকি নৰাগাহৰি এইটো অসমতে পায় very endangered এইটো endangered species hispid hare এটা হাপুহু এটা এইকেইটা প্ৰটেক্ট কৰিবৰ কাৰণে কোনটো চেঞ্চুৰী উদালগুৰি আৰু বাক্সা ডিষ্ট্ৰিক্টত বনোৱা হৈছিলে সোনাই ৰূপাই ৱাইল্ড লাইফ চেঞ্চুৰী ওকে পানীদিহিং ৱাইল্ড লাইফ চেঞ্চুৰী ক'ত আছে ওকে গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী কাৰ্বি আংলং আৰু বৰনদী চাবা ঘৰত গৈ লাওখোৱা ৱাইল্ড লাইফ চেঞ্চুৰী নগাঁও ডিষ্ট্ৰিক্টত আছে ইয়াত কোনটো বস্তু প্ৰটেক্ট কৰা হয় কোনটো এনিমেল প্ৰটেক্ট কৰা হয় লাওখোৱাত কোনটো বস্তু প্ৰটেক্ট কৰা হয় ওৱান হৰ্ন ৰাইন'চৰছ সো এইটো কাজিৰঙাৰ লগতে আছে একচুৱেলি কাজিৰঙাৰ এক্সটেনশ্যন হয় এইটো লাওখোৱা তো ইয়াতো তোমাৰ গড় পায় ওৱান হৰ্ন ৰাইন' পায় ঠিক আছে এতিয়া গুৱাহাটীৰ ওচৰত 2004ত এষ্টাব্লিছ হোৱা কোনটো ৱাইল্ড লাইফ চেঞ্চুৰী আছে য'ত এলিফেণ্টছ পায় আৰু বেলেগ ৱাইল্ড লাইফ পায় গুৱাহাটীৰ ওচৰৰ চবতছে ওচৰৰ ৱাইল্ড লাইফ চেঞ্চুৰী এইটোৱে হয় কি হয় এইটো আমচাং ৱাইল্ড লাইফ চেঞ্চুৰী আমচাং ৱাইল্ড লাইফ চেঞ্চুৰী এইটো একদম গুৱাহাটীৰ ওচৰ একদম ৰিচেণ্ট হয় আৰু চবতছে গুৱাহাটীৰ ইনফেক্ট চিটিৰ ভিতৰতে আছে নুনমাটি ফালে গ'লে গোটেইখন ৱাইল্ড লাইফ চেঞ্চুৰীটো ষ্টাৰ্ট হৈ যায় ওকে আমচাং ৱাইল্ড লাইফ চেঞ্চুৰী পানীদিহিং শিৱসাগৰত আছে পানীদিহিঙত কেনেকুৱা ধৰণৰ জন্তু বা জীৱ প্ৰটেক্ট কৰা হয় কোনটো হয় reptiles aquatic mammals bird amphibians birds okay পানীদিহিং তাত বহুত মাইগ্ৰেটৰী বাৰ্ডছ যায় সো মাইগ্ৰেটৰী বাৰ্ডছ গৈ পেলাই তাত উইণ্টাৰত গৈ পেলাই পৰে গৈ পেলাই সেইকাৰণে এইটো প্ৰটেক্ট কৰে তাৰপিছত which century established in 2000 in Karbi Anglong is known for its rich biodiversity clouded leopard পায় হলক গিবনো পায় কোনটো পায় নম্বৰ দয়গ্ৰুম ৱাইল্ড লাইফ চেঞ্চুৰী নম্বৰ হাবি এখন আছে ওকে নম্বৰ নহয় ৰবা এইটো লংৰি নেকি এইটো নম্বৰ নহয় সৰি এইটো মাৰাত লংৰি সো 2000ত কাৰ্বি আংলঙত নম্বৰ দয়গ্ৰুমটো হেৰিত আছে গোলাঘাটত আছে নম্বৰ হাবিখন গোলাঘাটত আছে এতিয়া বৰজান পদুমণি ৱাইল্ড লাইফ চেঞ্চুৰী তিনচুকীয়াত আছে আৰু কোনটো প্ৰাইমেট স্পিচিছ পায় তাত কেনেকুৱা ধৰণৰ হেৰি পায় কোনটো ধৰণৰ এপ প্ৰাইমেট বা এপ হেৰি কৰে কি হ'ব এইটো This is a halok mode. আচ্ছা এইটো হেৰি হয় দেই সৰি এইটো ইষ্ট কাৰ্বি আংলং ৱাইল্ড লাইফ চেঞ্চুৰী হয় এইটো হয় মাৰাত লংৰি ৱাইল্ড লাইফ চেঞ্চুৰী এইটো হয় ঠিক আছে 2003ত এষ্টাব্লিছড কাৰ্বি আংলঙত আছে কাৰ্বি আংলঙত বহুত ৱাইল্ড লাইফ চেঞ্চুৰী আছে সোনাই ৰূপাই ৱাইল্ড লাইফ চেঞ্চুৰী শোণিতপুৰ ডিষ্ট্ৰিক্টত কোনটো স্পিচিছ প্ৰটেক্ট কৰে সো বেসিক্যালি এই হেৰি কাখে এই গোটেই লাইনটো একচুয়ালি অৰুণাচলৰ কাখে গোটেই লাইনটো এইটো এটা এলিফেন্ট কৰিডৰ হয়
চ' আমাৰ এই ডিজু ফালে বা এই যোনবিলাক পিকনিক স্পটছ আছে এইফালে সেই তাত চাবাচোন ইভিনিঙৰ ফালে মানুহবিলাকে যাব কয় বিকজ হাতী ওলাই বুলি কয় বিকজ এই গোটেইটো ফুট হিলছ গোটেই অৰুণাচলৰ ফুট হিলছ হাতীবিলাকে মুভমেণ্ট কৰে চ' এই সোণাই ৰূপাই ৱাইল্ড লাইফ চেঞ্চুৰীটো সেই ফুট হিলছতে আছে চ' সেইকাৰণে ইয়াত ইট ইজ কল ফৰ কনজাৰ্ভেশ্যন অফ এছিয়ান এলিফেণ্ট আৰু টাইগাৰ অ'কে সোণাই ৰূপাই ৱাইল্ড লাইফ চেঞ্চুৰী তাৰপিছত which national park established in 1919 is renowned for its population of feral horses ঘোঁৰা পায় ক'ত ঘোঁৰা পায় ডিব্ৰু চৈখোৱা এই ঘোঁৰাবিলাক কেনেকৈ আহিলে তালে জানানে ব্ৰহ্মপুত্ৰৰ মাজত ঘোঁৰাবিলাক কেনেকৈ আহিলে চ' ৱৰ্ল্ড ৱাৰ ওৱানৰ সময়ত ব্ৰিটিছাৰ্ছবিলাকে একগাল ঘোঁৰা আনিছিলে আনি পেলাই কিন্তু সিহঁতৰ তাত সেইখিনি যুদ্ধ খতম হোৱাৰ পিছত সিহঁতে গৈ পেলাই তাত গৈ পেলাই এৰি দিলে তাৰপিছত তাতে সিহঁতে জংঘলত থাকি থাকি জংঘলী হৈ গ'ল গোটেই ঘোঁৰাবিলাক এতিয়া সেই ঘোঁৰাবিলাক তাতে ঘূৰি ফুৰে জংঘলী ঘোঁৰা সেইকাৰণে তাত গ'লে জংঘলী ঘোঁৰা দেখা পায় কিন্তু একচুৱেল জংঘলী ঘোঁৰা নহয় ইয়াত তাৰে ঘোঁৰা নহয় মানে তাত সিহঁতক গৈ পেলাই এৰা হৈছিলে তাৰপিছত সিহঁত জংঘলী হৈ গ'ল তাৰপিছত কাজিৰঙা নেশ্যনেল পাৰ্ক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট কেতিয়া ঘোষণা কৰা হৈছিলে 1985 হয় নাই কাজিৰঙা নেশ্যনেল পাৰ্ক 1985 which national park is known as mini কাজিৰঙা দৰং আৰু শোণিতপুৰৰ ডিষ্ট্ৰিক্টত আছে আৰু ইট ইজ known as mini কাজিৰঙা কোনটো ওৰাং নেশ্যনেল পাৰ্ক মিনি কাজিৰঙা বুলি কয় অ'কে দৰং শোণিতপুৰ ডিষ্ট্ৰিক্টছ similar habitat and wildlife এতিয়া কোনটো নেশ্যনেল পাৰ্কত হোৱাইট উইং উড ডাক দেওহাঁহ পায় দেওহাঁহ কোনটো নেশ্যনেল পাৰ্কত পায় নামেৰি নেশ্যনেল পাৰ্ক দেওহাঁহ পায় which is এইটো কোন হয় এইটো কি হয় আমাৰ ষ্টেট বাৰ্ড দেওহাঁহ ষ্টেট ট্ৰি কি হয় আমাৰ হলং which national park established in 2021 is located in the Tinsukia and Dibrugarh districts often known as Amazon of the East Amazon of the East কিয় কয় দিহিং পাটকা নেশ্যনেল পাৰ্ক কিয় কয় কি পায় ইয়াত ৰেইন ফৰেষ্ট আছে অসমৰ অনলি ৰেইন ফৰেষ্ট ইয়াত আছে দিহিং পাটকাই আৰু জয়পুৰ ৰেইন ফৰেষ্ট আছে আৰু দিহিং পাটকাই ৰেইন ফৰেষ্ট এইকেইটা এইখিনিতে আছে তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ অ'কে এতিয়া 2021ত আৰু এখন নেশ্যনেল পাৰ্ক গঠন কৰা হৈছিলে য'ত গল্ডেন লেংগুৰ পাইছিলে কি আছিলে এইটো ৰায়মনা নেশ্যনেল পাৰ্ক অ'কে তাৰপিছত which national park established in 1999 located in the Dibrugarh and Tinsukia districts known for its এইটোতো ডিব্ৰু চাইখোৱা কৰিলোৱে which national park is the smallest national park in Assam বৰ্তমান কোনটো smallest হয় it's a নামেৰি national park okay ওৰাংখন তুমি পাবা যে smallest হয় ওৰাঙত কিন্তু আৰু এডিশনাল কিছুমান এৰিয়া এড কৰিলে এতিয়া it is not the smallest নামেৰি is the smallest ঠিক আছে বাক্সা ডিষ্ট্ৰিক্ট চিৰাং ডিষ্ট্ৰিক্ট কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটৰ কোনটো নেশ্যনেল পাৰ্ক মানস নেশ্যনেল পাৰ্ক অ'কে আৰু মানসটো বায়'স্ফিয়াৰ ৰিজাৰ্ভো হয় দেই বায়'স্ফিয়াৰ ৰিজাৰ্ভ মানসটো বায়'স্ফিয়াৰ ৰিজাৰ্ভো হয় ঠিক আছে which national park established in 1974 located in Golakhale Nagaon is famous for its population of one-horned rhinoceros তো জানাই কাজিৰঙা নেশ্যনেল পাৰ্ক এইটোতো 1974 দিয়া আছিল ইউনেস্কো চাইটটো 1980 এইটো কি আছিলে কোৱেশ্চনটো ইউনেস্কো হেৰিটেজটো সুধিছিলেতো
ইয়েছ, কিন্তু নেশ্যনেল পাৰ্ক হৈছিলে ইন 74। এতিয়া চৰ এৰিয়া বুলি কওঁ যে চৰ এৰিয়াখিনি এইটো গম পাইছে, বুজি পাইছে ন? মানে নেশ্যনেল পাৰ্ক হৈছে 74ত আৰু ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হৈছিলে 85ত। চৰ এৰিয়াছখিনি কোনটো জিঅ'গ্ৰাফিকেল ফিচাৰৰ লগত ৰিলেটেড হয়? ৰিভাৰাইন চেণ্ডবাৰ্ছ, ৰিভাৰৰ মাজত যোনখিনি থাকে সেইখিনি চৰ এৰিয়া বুলি কওঁ আমি। হেল্ল', দুটা কপিলী ৰিভাৰখন কোনখন, which of the following districts flows through which of the following district? কপিলী ৰিভাৰখন কোনখন ডিষ্ট্ৰিক্টৰ মাজেদি যায়? কাৰ্বি আংলং, লখিমপুৰ, ডিব্ৰুগড়, বৰপেটা। কপিলী ৰিভাৰখন আছে ক'ত? এইখিনিত আছে। এইখিনিত কোনখন ডিষ্ট্ৰিক্ট আছে? কাৰ্বি আংলং। অ'কে, লখিমপুৰটো ইয়াত আছে, ডিব্ৰুগড় ইয়াত আছে, বৰপেটা ইয়াত আছে, হয়নে? চ' কপিলী ৰিভাৰে বেচিকেলি তোমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টটোক দুটা পাৰ্টলৈ ভাগ কৰে, এটা হামৰেন প্লেটিউ, এটা কাৰ্বি আংলং প্লেটিউ। ভাগ কৰি দিয়ে দুটা, হামৰেন প্লেটিউ আৰু কাৰ্বি আংলং প্লেটিউলৈ ভাগ কৰি দিয়ে। Which of the following regions in Assam is susceptible to soil erosion due to shifting cultivation? Shifting cultivation ক'ত কৰা হয়? Shifting cultivation কোনবিলাক এৰিয়াজত কৰা হয়? মষ্টলি হিল এৰিয়াজত। ঝুম কাল্টিভেশ্যন বুলি কয়। স্লেছ এণ্ড বাৰ্ণ, গৈ পেলাই কাটি দিয়ে, কাটি পেলাই জ্বলাই পেলাই তাত খেতি কৰে, আকৌ বেলেগ জেগাত গৈ পেলাই কাটে, খেতি কৰে। সেই বস্তুটো ট্ৰাইবেল এৰিয়াজ বা ট্ৰাইবেল বেল্ট অফ হিলছত কৰে, কাৰ্বি আংলং এণ্ড ডিমা হাছাও। অ'কে, এইটোক অলছ' নন এজ ঝুম কাল্টিভেশ্যন। অ'কে, তাৰপিছত মনচুন ব্ৰেক phenomenon in Assam is typically occurs during which months? মনচুন ব্ৰেক কেতিয়া হয়? মনচুনৰ পিছত ইমিডিয়েটলি। চ' ছেপ্টেম্বৰ অক্টোবৰ মাহত তোমাৰ লাহে লাহেকৈ বৰষুণ যেতিয়া কমিব ষ্টাৰ্ট কৰে, দেট ইজ ন'ন এজ এ মনচুন ব্ৰেক। চ' আমি কৈছিলোঁ লাষ্ট ক্লাছত টোটেল কেইটা ছিজনছ আছে অসমত? কি আছে? কি আছিলে? উইণ্টাৰৰ পিছত কি আহে? প্ৰি মনচুন, তাৰপিছত আহে মনচুন, তাৰপিছত লাষ্টত আহে ৰিট্ৰিটিং মনচুন। চ' ৰিট্ৰিটিং মনচুন আহে এই ছেপ্টেম্বৰ অক্টোবৰ মাহত, আৰু এইটোৱে হ'ল মনচুন ব্ৰেক। অ'কে, হু ইজ ন'ন এজ দ্য বাৰ্ড অফ দ্য ব্ৰহ্মপুত্ৰ ইন আছামিজ লিটাৰেচাৰ? কাক কয় বাৰ্ড অফ দ্য ব্ৰহ্মপুত্ৰ? দ্য বাৰ্ড অফ দ্য ব্ৰহ্মপুত্ৰ। বাৰ্ড মানে হ'ল যোনে গান গায় বা গান লিখে। ভূপেন হাজৰিকা। ঠিক আছে, চ' মই একচুৱেলি হেৰি কৰাম বুলি ভাবিছিলোঁ অকণমান, অসমীয়া লিটাৰেচাৰ অকণমান কৰাম বুলি ভাবিছিলোঁ। তাৰপিছৰ পৰা এইখিনি কুৱেশ্যনছ কৰোঁ।
সো অসমীয়া লিটাৰেচাৰ যদি আমি চাওঁ ফাৰ্ষ্টলি আমি চাব লাগে সাহিত্য একাডেমি এৱাৰ্ড উইনিং নভেলছবিলাক চাব লাগে লগতে আমি এইটোও চাব লাগে যে এইবাৰ কোনে সাহিত্য একাডেমি জিকিছে কোনখন কিতাপে জিকিছে কোন কেইজন মানুহে জিকিছে ইটছ ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে এইটো কাৰেণ্ট এফেয়াৰ্ছ লগে লগে হৈয়ে যায় এটা বস্তু আৰু বাকী অসমীয়া লিটাৰেচাৰ যে চাওঁ প্ৰথমতে আমি ফাৰ্ষ্টবিলাক চাব লাগে যেনেকৈ বনফুল written by Jyotirnath Dwara was the first Sahitya Academy Award winning first Sahitya Academy winner for Assamese. Bonful. First Sahitya Academy winner অসমীয়াত first জিকা হ'ল বনফুল তাৰপিছত ইয়াৰুইংগাম বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ first Assamese to win জ্ঞানপীঠ for মৃত্যুঞ্জয় ইয়াৰুইংগাম লিখিছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য তেওঁ জ্ঞানপীঠ জিকিছিলে ফ্ৰম মৃত্যুঞ্জয় এতিয়া আমি এইখিনিও জানিব লাগে যে এই ফেমাছ নভেলছবিলাক এইবিলাক কিহৰ ওপৰত বেছড হয় যেনেকৈ ইয়াৰুইংগামখন নাগা মুভমেণ্টৰ ওপৰত বেছড হয় 1940s 1950s নাগা মুভমেণ্টৰ ওপৰত বেছড হয় ইয়াৰুইংগামখন অ'কে তাৰপিছত ফেমাছ কি বুলি কয় আৰু এখন বহুত ফেমাছ সাহিত্য একাডেমি উইনিং নভেল হ'ল গোলাম বাই সৌৰভ কুমাৰ চলিহা তেওঁ একচুৱেল কিন্তু নাম হ'ল সুৰেন্দ্ৰনাথ মেধি একচুৱেল নাম সুৰেন্দ্ৰনাথ মেধি নাম দিছ ইজ দ্য পেন নেম সৌৰভ কুমাৰ চলিহা বুলি চবে জানে বাট দিছ ইজ দ্য পেন নেম তেওঁ একচুৱেল নাম হ'ল সুৰেন্দ্ৰনাথ মেধি এইবিলাক বস্তু আহে ইন দ্য এক্সাম অ'কে তাৰপিছত শৃংখল অন্তৰীপ ইট ৱাজ ৰিটেন বাই ভৱেন্দ্ৰনাথ শইকীয়া শৃংখল আৰু অন্তৰীপ ইট ৱাজ ৰিটেন বাই ভৱেন্দ্ৰনাথ শইকীয়া তাৰপিছত মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস মামণি ৰয়ছম গোস্বামী শস্যৰ পথাৰৰ মানুহ সুগন্ধ পখিলা হীৰেণ ভট্টাচাৰ্য দিজ আৰ পয়েমছ ঠিক আছে এওঁ জ্যোতিনাথ দুৱাৰা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য সুৰেন্দ্ৰনাথ মেধি ভৱেন্দ্ৰনাথ শইকীয়া ঠিক আছে নেক্সট অভিযাত্ৰী এইবিলাক চব ফেমাছ কিতাপ অভিযাত্ৰী নিৰুপমা বৰগোহাঁই অভিযাত্ৰীৰ থিমটো আছিলে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ ওপৰত ঠিক আছে তাৰপিছত মাৰিয়াম অষ্টিন অথবা হীৰা বৰুৱা অপৰূপা কলিতা পতংগীয়া শ্বৰ্ট ষ্টৰিজ আছিলে এইখিনি শ্বৰ্ট ষ্টৰিজ আকাশৰ ছবি আৰু অন্যান্য গল্প কুল শইকীয়া এইবিলাকো এইখিনি শ্বৰ্ট ষ্টৰিজ বেংক সত্তা অপূৰ্ব কুমাৰ শইকীয়া এইটো শ্বৰ্ট ষ্টৰিজ ঠিক আছে এইবিলাক চব সাহিত্য একাডেমি এৱাৰ্ড উইনিং নভেলছ ইয়াত এখন অৰণ্য আছিল অনুৰাধা শৰ্মা পূজাৰীৰ এইখনো সাহিত্য একাডেমি উইনিং নভেল হয় সৈয়দ আব্দুল মালিকৰ অঘৰী আত্মা কাহিনী জিকিছিলে অঘৰী আত্মা কাহিনী জিকিছিলে দেওলাংখুই ৰীতা চৌধুৰী দেওলাংখুই তাৰপিছত তেওঁ মকামখনো লিখিছিল চ' দেওলাংখুই আছিলে তিৱা কিংডমৰ ওপৰত তিৱা ৰাজ্যৰ এজনী ৰাণীৰ ওপৰত পিতা পুত্ৰ লিখিছিলে হোমেন বৰগোহাঁই ঠিক আছে এতিয়া আহিলে ফাৰ্ষ্ট আছামিজ পাব্লিছ নভেল আছিলে মিৰি জীয়ৰী বাই ৰজনীকান্ত বৰদলৈ মিৰি জীয়ৰী ইট ৱাজ এ মিচিং লাভ ষ্টৰী ঢকুৱাখানা গুণাসুঁতি ঘাটৰ ওপৰত লিখিছিল মিৰি জীয়ৰী তাৰপিছত পৰৱ কুমাৰ দাস যাক গুলি কৰি হত্যা কৰি দিয়া হৈছিল তেওঁ লিখিছিলে বহুত ফেমাছ এখন কিতাপ চাংলাত ফেংলা ঠিক আছে তাৰপিছত মৌন উঠৰ মুখৰ হৃদয় ইট ৱাজ ৰিটেন বাই য়েচি দৰ্জী থংচী অৰুণাচলৰ অথৰ হয় কিন্তু অসমীয়াত লিখে এণ্ড হি ইজ এ ভেৰি গ্ৰেট লিটাৰেচাৰ পাৰ্চন
সো এইখন কিতাপৰ কাৰণে তেওঁ সাহিত্য একাডেমি এৱাৰ্ড জিকিছিলে ওকে নীলমণি ফুকন সূৰ্য হেনো নামি আহে নদীয়েদি গোলাপী জামুৰ লগ্ন আৰু কবিতা এইকেইটা লিখিছিলে এইকেইখন লিখিছিলে নীলমণি ফুকনে বাণীকান্ত কাকতিয়ে লিখিছিলে কামৰূপৰ ধৰ্মৰ ধাৰা পুৰণি অসমীয়া সাহিত্য আৰু প্ৰেম ঠিক আছে জ্যোতিপ্ৰসাদ আগৰৱালা শোণিতপুৰী কাৰেঙৰ লিগিৰি ৰূপালিম আৰু জ্যোতি সংগীত চ' এতিয়া অসম ভেলী লিটাৰেৰী এৱাৰ্ড কোনে কোনে জিকিছিলে ভৱেন্দ্ৰনাথ শইকীয়া হোমেন বৰগোহাঁই আব্দুল মালিক নৱকান্ত বৰুৱা যোগেশ দাস সৌৰভ কুমাৰ চলিহা হীৰেণ ভট্টাচাৰ্য শিলাভদ্ৰা চন্দ্ৰপ্ৰসাদ শইকীয়া নিৰুপমা বৰগোহাঁই সনন্ত তান্তি য়াচি জৰ্জি থংচি আৰু ডক্টৰ ৰীতা চৌধুৰী চ' এনেকুৱা ধৰণৰ দিয়ে যে এইকেইজনৰ ভিতৰত কোনজনে আছাম ভেলী লিটাৰেৰী এৱাৰ্ড জিকিছে ঠিক আছে মই পিডিএফখন এখন শ্বেয়াৰ কৰি দিম অটোবায়োগ্ৰাফিখিনি ইম্পৰ্টেণ্ট হয় যে কাৰ অটোবায়োগ্ৰাফি চ' হেমচন্দ্ৰ বৰুৱাৰ অটোবায়োগ্ৰাফি হ'ল আত্মজীৱনৰ চৰিত লক্ষ্মীনাথ বেজবৰুৱাৰ মোৰ জীৱন সোঁৱৰণ পদ্মনাথ গোহাঁই বৰুৱাৰ মোৰ সোঁৱৰণি অমৰেশ্বৰ গোস্বামী আধা লিখা দস্তাবেজ ভৱেন্দ্ৰনাথ শইকীয়া জীৱন বৃত্ত হোমেন বৰগোহাঁই আত্মসন্ধান চ' অটোবায়োগ্ৰাফিবিলাক বহুত ইম্পৰ্টেণ্ট হয় কেইজনমান মানুহে অটোবায়োগ্ৰাফি নিজে লিখে আৰু তাকো ফেমাছ মানুহে যোনে নিজে লিখে চ' সেইখিনি বহুত ইম্পৰ্টেণ্ট হৈ যায় ঠিক আছে তাৰপিছত যদি আমি চাওঁ হিষ্ট্ৰী অফ আছামিজ লিটাৰেচাৰ চ' প্ৰথম অসমীয়া হেৰিত ভাষাটো আহিছিলে ফ্ৰম মগধী অপভ্ৰংশ এইটো এটা লেংগুৱেজ আছিলে এইটো বুদ্ধিষ্ট টেক্সটবিলাকত প্ৰথম পোৱা হৈছিলে তাৰ পিছৰ পৰা শ্ল'লি ইভলভ হৈ পেলাই এইটো অসমীয়া হৈ গ'লগৈ আৰু প্ৰথম অসমীয়া লেংগুৱেজটো দেখা পোৱা হৈছিলে চাৰিয়াপাদাছ আৰু বুদ্ধিষ্ট চংছ আছিলে এইখিনি তাত প্ৰথম অসমীয়া লেংগুৱেজটো দেখা গৈছিলে আৰু প্ৰথম oldest existing ballad in Assamese literature is মণিকোৰ ballad মানে হ'ল romantic poem প্ৰথম সবতছে পুৰণা অসমীয়া poem যদি হয় মণিকোৰ বুলি এটা poem এটা আছে that is the oldest ballad আৰু earliest known Assamese writer is হেম সৰস্বতী who wrote প্ৰহ্লাদ চৰিত্ৰ যোনে লিখিছিলে হেম সৰস্বতী he is the first অসমীয়া writer বুলি ক'ব পাৰোঁ অসমীয়াত লেখা আৰু কামতাপুৰৰ দুজন পোয়েট আছিলে হৰিহৰ বিপ্ৰা যোনে অশ্বমেধ পৰ্ব লিখিছিলে আৰু কবিৰত্ন সৰস্বতী যোনে জয়ৰাথা বদ্দা লিখিছিলে অ'কে চ' এওঁলোক দুজনো প্ৰথম one of the first two poets চ' মাধৱ কান্দলীৰ কথা ৰামায়ণ এখন অৰিজিনেল ৰামায়ণৰ পৰা সংস্কৃতৰ পৰা ট্ৰেন্সলেট কৰা প্ৰথম ৰামায়ণ আছিল কালিদাসে ৰামচৰিত মানস তুলসীদাসৰ ৰামচৰিত মানসৰ আগতে মাধৱ কান্দলীয়ে অলৰেডি ৰামায়ণখন কনভাৰ্ট কৰি পেলাইছিলে টু আছামিজ অ'কে চ' ফাৰ্ষ্ট ৰেণ্ডিশ্যন অফ দ্য আছামিজ ইনটু ইণ্ডো-আৰ্যান লেংগুৱেজ আছিলে বাকুল কায়স্থ কম্পাইল কিতাবত মঞ্জৰী অ'কে চ' লগতে আমি শংকৰদেৱৰ যোনখিনি কিতাপ বা শংকৰদেৱে লিখা যোনখিনি বৰগীত সেইখিনি আমি জানিব লাগে স্পেচিয়েলি শংকৰদেৱে কোনখিনি লিখিছিলে মাধৱদেৱে কোনখিনি লিখিছিলে শংকৰদেৱৰ প্লেজ কোনখিনি আছিলে অংকীয়া নাট কোনখিনি আছিলে মাধৱদেৱৰ কোনখিনি আছিলে অ'কে তাৰ পৰা কুৱেশ্যন আহে চ' এইখিনি মই বেছি ডিটেইলছত নাযাওঁ তোমালোকে ভালকৈ পঢ়ি ল'ব পাৰিবা আই উইল গিভ ইউ দিছ হেৰি মডাৰ্ণ পিৰিয়ডত খালি চ' প্ৰথম মডাৰ্ণ পিৰিয়ডটো ষ্টাৰ্ট হৈছিলে ফ্ৰম অৰুণোদয় অ'কে আৰু ফাৰ্ষ্ট আছামিজ বাৰ্বেল প্ৰিণ্ট হৈছিলে 1819 ফাৰ্ষ্ট প্ৰিণ্টিং প্ৰেছ 1836 আৰু ফাৰ্ষ্ট অসমীয়া গ্ৰামাৰ কিতাপ হৈছিলে অসমীয়া ভাষাৰ ব্যাকৰণ উইলিয়াম ৰবিনছনে পাব্লিছ কৰিছিলে 1839 নাথান ব্ৰাউনৰ ছেকেণ্ড আছামিজ আছিলে গ্ৰামাটিকেল ন'টিচেছ অফ দ্য আছামিজ লেংগুৱেজ নাথান ব্ৰাউনে পাব্লিছ কৰিছিলে অৰুণোদয় পাব্লিছ হৈছিলে 1846 অসমীয়া ল'ৰাৰ মিত্ৰ লিখিছিলে অনন্দৰাম ঢেকিয়াল ফুকনে তাৰ পিছতেই তেওঁ অসমীয়া লেংগুৱেজটো প্ৰমোট কৰিবৰ কাৰণে লিখিছিলে অ'কে
চ' এইটো মডাৰ্ণ পিৰিয়ড ষ্টাৰ্ট হয়, তাৰপিছত আহে জোনাকী এৰা। জোনাকী এৰিয়াত চন্দ্ৰকুমাৰ আগৰৱালা, জ্যোতিপ্ৰসাদ আগৰৱালা অসমীয়া ভাষাৰ উন্নতি সাধনী সভা ষ্টাৰ্ট কৰিছিল, আৰু জোনাকী এডিটৰ লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী আছিলে। অ'কে, চ' জোনাকী এৰাৰ পিছত জোনাকী এৰিয়াত বেচিকেলি ষ্টাৰ্ট হৈছিলে ৰোমেণ্টিচিজম, মানে মানুহবিলাকে ভাবিব সময় পাইছিল, ভালকে ধুনীয়াকে ভাবি পেলাই ধুনীয়া কাহিনী, ফিকশ্যনেল কাহিনী এইবিলাক লেখা ষ্টাৰ্ট কৰিছিল ফ্ৰম জোনাকী এৰা। তাৰপিছত আহিলে জয়ন্তী এৰা। জয়ন্তী এৰাত য'ত জয়ন্তী বুলি এখন পাব্লিছ হৈছিলে, ৰঘুনাথ চৌধুৰী আছিলে এডিটৰ, আৰু তাত অম্বিকাগিৰি ৰয় চৌধুৰী, জ্যোতিপ্ৰসাদ আগৰৱালে তেওঁলোকে লেখা ষ্টাৰ্ট কৰিছিলে এইটো এৰাত। ঠিক আছে, আৰু অসম সাহিত্য সভা ফৰ্ম হৈছিলে 1917। ইয়াৰ পিছৰ পৰাই জয়ন্তী এৰাটো ষ্টাৰ্ট হৈছিলে ইন আছামিজ লিটাৰেচাৰ। ঠিক আছে, এতিয়া উমেন ৰাইটাৰ যদি চাওঁ, বহুত ফেমাছ উমেন ৰাইটাৰ এগৰাকী হ'ল নালানী বালা দেৱী। ফাৰ্ষ্ট ওৱান অফ দ্য মষ্ট ৱেল নট ফিমেল পয়েট, আৰু তেওঁৰ পয়েটিক ৱৰ্ডছ ইনক্লুড সন্ধিয়া সুৰ, এৰি অহা দিনবোৰ, জাগৃতি। চ' ছি ইজ ওৱান অফ দ্য মষ্ট প্ৰফাইলিক উমেন ৰাইটাৰ্ছ। আৰু তাৰ আগতে যদি আমি চাব যাওঁ, ওৱান অফ দ্য ফাৰ্ষ্ট woman writer was Padmavati Devi Phukanani. He was Annaram Dhekial Phukan's daughter. Annaram Dhekial Phukaনৰ ছোৱালী। তেওঁ one of the first Assamese literature writers বুলি মানে মহিলা যোনে লিখিছিলে আমি ক'ব পাৰোঁ। অ'কে, so coming to this, which of the following books is the smallest among all written by Shonkardev? শংকৰদেৱে লিখা চবতছে কোনখন চবতছে সৰু? গুণমালা। তাৰপিছত অৰিজিনেল নেম অফ অসম সাহিত্য সভা কি আছিলে? প্ৰথম অসম সাহিত্য সন্মিলনী। This was the original name of the অসম সাহিত্য সভা। Okay? তাৰপিছত who is the author of the book অসমীয়া ল'ৰাৰ মিত্ৰ? কোন আছিলে? অন্নৰাম ঢেকিয়াল ফুকন। মিৰি জীয়ৰী were written by ৰজনীকান্ত বৰদলৈ। অ'কে, মুকাম কোনে লিখিছিল? ৰীতা চৌধুৰী। মুকামৰ বেছটো কি হয়? কাহিনীটো কিহৰ ওপৰত? কি হয়? কোন প্ৰজাতিৰ ওপৰত জানানে? মুকাম অসমত থকা চাইনিজ মানুহৰ ওপৰত। চাইনিজসকল অসমত যিসকল চাইনিজ অসমত আছিলে সেই তেওঁলোকৰ ওপৰত মুকামখন। অ'কে, বুঢ়ী আই সাধু কোনজন অথৰে লিখা? লক্ষ্মীনাথ বেজবৰুৱা। অসমীয়া জাতীয় জীৱনৰ মহাপুৰুষীয়া পৰম্পৰা কোনে লিখিছিলে? হীৰেণ গোহাঁই লিখিছিলে জানো? তীৰ্থনাথ শৰ্মা। অ'কে, এইখনৰ কাৰণে সাহিত্য একাডেমি এৱাৰ্ড জিকিছিলে। এতিয়া মই এইখিনি দি দিম, এইখিনি চাই ল'বা। চ' এইখিনি হ'ল চৰ্বিকেটছ মানে হ'ল এই কবিবিলাকৰ বেলেগ বেলেগ নাম থাকে যে, যেনেকৈ লক্ষ্মীনাথ বেজবৰুৱাৰ ৰসৰাজ বুলি কোৱা যায়, অম্বিকাগিৰি ৰায়চৌধুৰী অসম কেশৰী বুলি কোৱা যায়, অন্নদা চন্দ্ৰ আগৰৱালা ভাঙনি কোঁৱৰ, এই গোটেইখিনি এই লিষ্টত লাগিব মানে। ঠিক আছে, এই বস্তুটো কাক কি কোৱা হৈছিলে, কাক অগ্নি কবি বুলি কোৱা হৈছিলে, পাপৰি কবি বুলি কোৱা হৈছিলে, বিহগী কবি বুলি কোৱা হৈছিলে, এইখিনি ইয়াত চব দিয়া আছে। হা, হীৰেণ গোহাঁই হয়, হীৰেণ গোহাঁই হ'ব এইটো। ঠিক আছে, চ' নাও এতিয়া আফটাৰ লিটাৰেচাৰ, সেইখিনি চাই পেলাই মই কৈ আছোঁ লাষ্টত আৰু লিটাৰেচাৰ কেনেকৈ পঢ়িব লাগে। বাট লেট আছ চি ট্ৰাইবছখিনি চাই ল'বা যে ফেষ্টিভেলছ কাৰ কি ফেষ্টিভেল হয়। যেনেকৈ বড়ো ট্ৰাইবৰ বাইচাগু আৰু খেৰাই পূজা, এইকেইটা বড়ো ট্ৰাইবৰ হয়। মিচিং ট্ৰাইবৰ আলি আই লৃগাং আৰু পৰাগ মিচিং ট্ৰাইবৰ হয়। আদাৰ দেন ফেষ্টিভেলছ তোমালোকে কাপোৰো চাব লাগে, এটায়াৰ্ছ।
কোনে কি কি কাপোৰ পিন্ধে আৰু খাদ্যও চাব লাগে ইনফেক্ট অ'কে তাৰপিছত কাৰ্বি ট্ৰাইবৰ ৰংখেৰ আৰু ছমানকান এইকেইটা কাৰ্বি ট্ৰাইবৰ ফেষ্টিভেলছ ডিমাচা ট্ৰাইবৰ বিশু ডিমা তিৱা ট্ৰাইবৰ জোনবিল মেৰা আৰু চগ্ৰা মিছাৱা ঠিক আছে ৰাভা ট্ৰাইবৰ বাইখো আৰু ফ্ৰানকান্তিছ দেউৰী ট্ৰাইবৰ বহাগীয়া বিচু আৰু সোণোৱাল কছাৰীৰ বহাগ বিহু আৰু নিউ ইয়েৰ কিন্তু নৰ্মেল হেৰি অ'কে চ' ট্ৰাইবছৰ বিশেষ একো মানে হেৰি নহয় বাট ফেষ্টিভেলছবিলাক চাব লাগে এটায়াৰ্ছবিলাক চাব লাগে তাৰ পৰা বেছি দিব দিলে বিকজ অসম মিনিজ পিপল বুলি কৈছে ন পিপল বুলি ক'লে মানে গোটেই ট্ৰাইবছবিলাকৰ কথা জানিব লাগিব অসমৰ মানুহবিলাকৰ কথা জানিব লাগিব অসমৰ মানুহবিলাকে কি খায় কি পিন্ধে কি চেলিব্ৰেট কৰে সেই গোটেইখিনি বস্তু জানিব লাগিব অ'কে চ' পাৰিলে মই ক'ম যে অসম ইয়েৰবুকখন আছে নেকি চবৰে অসম ইয়েৰবুকৰ পৰা পঢ়িব অসম ইয়েৰবুকৰ পিছফালে MCQs একগাল দিয়া আছে স্পেচিয়েলি পাৰ্টেনিং টু লিটাৰেচাৰ সেইখিনি MCQsখিনি চাব ছেকেণ্ডলি তাত ডিষ্ট্ৰিক্ট ৱাইজো দিয়া আছে এটা ডিষ্ট্ৰিক্ট কিমান ডাঙৰ হয় তাত কি কি ইম্পৰ্টেণ্ট বস্তু আছে এই ডিষ্ট্ৰিক্টৰ হিষ্ট্ৰী সেইখিনি চাব পাৰে তাৰ পৰা তাৰপিছত অসম ইয়েৰবুকৰ পৰা এই ট্ৰাইবছৰ যোনখিনি ইনফৰমেশ্যন আছে সেইখিনি চাই ল'ব পাৰে অ'কে অসম ইয়েৰবুকখন কাভাৰ কৰিলে অসম মিনিজ পিপলটো পৰাপক্ষত কাভাৰ হৈ যাব লগতে ইয়াৰ উপৰি আই উড ছাজেষ্ট আপোনালোক চবেই চেবাৰ কিতাপৰ পৰা 9-10 চেবাৰ কিতাপৰ যোনকেইটা অসমৰ ওপৰত যোনকেইটা লেচন আছে অসম ইকনমিৰ ওপৰত বা অসম কালচাৰ অসম হিষ্ট্ৰীৰ ওপৰত যোনকেইটা লেচন আছে 9-10ৰ সেইকেইটা পঢ়ি দিয়ক বিকজ কাটিব আই থিংক চেবাই কাটে পেপাৰ টেটৰ চেবাই কাটেনে আগতে কাটিছিলে চেবাই চ' আই থিংক এইবাৰো চেবাই কাটিব চেবাই কাটিলে মানে চেবাই নিজৰ কিতাপৰ পৰা কাটিব ঠিক আছে আৰু স্পেচিয়েলি এটা বস্তু মনত ৰাখিব কিতাপৰ এণ্ডৰ ফালে কিছুমান কুৱেশ্যন থাকে চেপ্টাৰৰ এণ্ডত MCQs থাকে বা সৰু শ্বৰ্ট আনচাৰ টাইপ কুৱেশ্যন থাকে সেইবিলাক কুৱেশ্যন চাব সিহঁতে ইমান কষ্ট নকৰে মানে নিজে নিজে বনাবৰ কাৰণে ডাইৰেক্ট পিছফালৰ পৰা কুৱেশ্যন উঠাই দিব ঠিক আছে আৰু তাত মানে টান কুৱেশ্যন থাকে MCQsবিলাক তাৰ পৰা সেইখিনি চাই ল'ব মানে এইকেইটা চাই মানে আপোনালোকে যাব পাৰে আৰু ফৰ আছাম চেবা কিতাপৰ 9-10ৰ অসমীয়া 9-10ৰ অসমৰ চেপ্টাৰ্ছ কেইটা তাৰ পিছফালে MCQsবিলাক যি আছে বা কুৱেশ্যনছ শ্বৰ্ট আনচাৰ কুৱেশ্যনছ অসম ইয়েৰবুকখন চাব পাৰে অ'কে আৰু মই আজি যেনেকৈ আপোনালোকক অকণমান দেখাই লওঁ কেনেকৈ খুচৰিব লাগে যেনেকৈ নেশ্যনেল হাইৱেজখিনি চাই গ'ল বা ৱাইল্ড লাইফ চেঞ্চুৰী নেশ্যনেল পাৰ্কছ ক'ত কোনবিলাক ডিষ্ট্ৰিক্টছত আছে ডিষ্ট্ৰিক্টছৰ লোকেশ্যনবিলাক কোনটো ডিষ্ট্ৰিক্টৰ পিছত কোনটো ডিষ্ট্ৰিক্ট আহে সেইখিনি বস্তু লাষ্ট ক্লাছত মই প্লেচেছ অফ ইণ্টাৰেষ্টখিনিও কৈছিলোঁ কোনটো ডিষ্ট্ৰিক্টত কোনটো মন্দিৰ থাকে কোনটো ডিষ্ট্ৰিক্টত কোনটো ইম্পৰ্টেণ্ট প্লেচেছ অফ ইণ্টাৰেষ্ট আছে সেই বস্তুখিনি অকণমান নিজে অলপ খুচৰি ল'ব ঠিক আছে এতিয়াতো ছাৰে ঋতুৰাজ ছাৰে ল'ব আপোনালোকে অকণমান 20 মিনিটছ ব্ৰেক লৈ লওক এতিয়া 5টা বজাৰ পৰা ঋতুৰাজ ছাৰে আহি পেলাই ল'ব মেথছটো অভিজিত ছাৰে 20 তাৰিখ বা 21 তাৰিখে ছাৰে আহি পেলাই আপোনালোকক দুটা পলিটি ক্লাছ লৈ দিব তাত অসম পলিটিখিনি অকণমান ডিছকাছ কৰোঁ অসম পলিটি মানে এই গভৰ্ণৰ ষ্টেট লেজিছলেটিভ এছেম্বলি শ্বেডিউল ষ্টেটাছ আৰ্টিকলছ কি ৰিলেটেড হয় ষ্টেট ইনফৰমেশ্যন কমিশ্যন ষ্টেট ইলেকশ্যন কমিশ্যন এইবিলাকৰ বস্তুখিনি অকণমান পঢ়াই দিব ঠিক আছে অঁ অঁ চ' জিকেটো মই ছাৰক সুধিম ছাৰে মানে কম্পাইল কৰি আছে ছাৰৰ এতিয়া কম্পাইলেশ্যনটো কৰিবৰ কাৰণে কিমান দিন লাগে সেইটো ছাৰেহে গম পাব মই ছাৰক সুধিম বাৰু কেইদিন লাগে আই থিংক চ' এদিনতকৈ বেছি লাগিব এদিনৰ ভিতৰতো গোটেইখিনি কৰিব নোৱাৰে চ' ইম্পৰ্টেণ্ট পাৰ্টখিনি কম্পাইলেশ্যন কৰি আছে চ' গ্ৰুপত দি দিম মই গ্ৰুপত দি দিব ছাৰে দি দিব কেইটা বজাৰ পৰা কৰিব 3 দিনমান লাগিব পাৰে মষ্ট প্ৰবাবলি গোটেইখিনি যদি কাৰেণ্ট এফেয়াৰ্ছ 1 বছৰৰ যদি কাৰেণ্ট কাভাৰ কৰিবলগীয়া হয় ঠিক আছে ঠিক আছে হ'ব অঁ পেডাগগী বিষ্ণু ছাৰৰ আছে না এটা লাষ্ট কৰিব তেওঁ এইকেইদিন বিজি হৈ আছে পৰীক্ষা চলি আছে তেওঁৰ মই সুধিম ৰ'বা মই সুধি পেলাই জনাম এটা মোক কমপ্লিট কৰিব বুলি কৈছে
হা দুটা কৰিম বুলি কৈছিলে কৰিব মানে কমপ্লিটটো কৰিবই ছাৰে মেথছখিনি এইকেইদিনৰ ভিতৰতে কৰিব ছাৰে যিমান কৰে এইকেইদিনৰ ভিতৰতে 20 তাৰিখৰ আগলৈকে কৰি দিব যিমান পাৰে কৰি দিব এবাৰ ছাৰ আহিব না এবাৰ ছাৰৰ লগত কথা পাতি আজি ছাৰে কৈ দিব কেনেকৈ কি কৰিব লাগে সেইটো আইডিয়াটো দিব গম পাইছোঁ ঠিক আছে 20 তাৰিখৰ আগলৈকে আমি কমপ্লিট কৰিব চেষ্টা কৰিম গোটেইখিনি এবাৰ মেথছৰ কথাটো ছাৰৰ লগত কথা পাতি ল'ব বাকীতো মই হৰকাৰণ ছাৰ অভিজিত ছাৰক কৈ দিম